নমস্কাৰ দয়া অসম আজি আমি জিঅ'গ্ৰাফীৰ এটা ইম্পৰ্টেন্ট টপিক ডিছকাছ কৰিম আৰু সেইটো হৈছে হিমালয় ইমান এটা ইম্পৰ্টেন্ট টপিক হয় যে ইয়াৰ ওপৰত পৰীক্ষাত প্ৰশ্ন ইউপিএছচি লেভেলৰ পৰা লৈ কিনে গ্ৰেড 3 লেভেললৈকে প্ৰশ্ন দেখা পোৱা যায় গতিকে তুমি এছএছচিৰ কাৰণে প্ৰিপাৰেচন কৰি আছা বা তুমি এডিআৰিৰ কাৰণে প্ৰিপাৰেচন কৰি আছা বা তুমি আৰআৰবিৰ কাৰণে প্ৰিপাৰেচন কৰি আছা বা তুমি এপিএছচিৰ কাৰণে প্ৰিপাৰেচন কৰি আছা হিমালয় এটা বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হৈ পৰে আমাৰ সকলোৰে কাৰণে তো আজি আমি হিমালয়ৰ ওপৰতে ডিসকাস কৰিম আজি সম্পূৰ্ণ ক্লাছটোত আমি হিমালয়ৰ যিমানবোৰ পাৰ্ট আছে অৰ্থাৎ আমি সকলোৱে জানো হিমালয়ৰ চাৰিটা পাৰ্ট আছে ট্ৰান্স হিমালয় গ্ৰেটাৰ হিমালয় মিডিল হিমালয় শিৱালিক এই গোটেইখিনি পাৰ্টে আমি আজি ডিসকাস কৰিম গোটেই চাৰিটা পাৰ্টে আৰু লগতে হিমালয়ৰ উৎপত্তি কিদৰে হৈছিল কেতিয়া হৈছিল কিমান বছৰ আগতে হৈছিল হিমালয়ৰ উৎপত্তি এই সকলোবোৰ কথা আজি আমি এটা ভিডিঅ'ৰ মাধ্যমতে আলোচনা কৰিবলৈ চেষ্টা কৰিম তো আটাইতকৈ প্ৰথমে আমি আহোঁ যে হিমালয়খনৰ উৎপত্তিৰ আগতে আমি চাওঁ যে পৃথিৱীখন কিদৰে উৎপত্তি হৈছিল ইয়াত চোৱা মই তোমালোকক বিগ বেং থিয়ৰী বুজাবলৈ নাযাওঁ বিগ বেং থিয়ৰী এটা বেলেগ চেপ্টাৰ হয় কেতিয়াবা আমি বেলেগকৈ আমি বিগ বেং থিয়ৰীটো বুজিম বাৰু ঠিক আছে তো আজি আমি আটাইতকৈ প্ৰথমে আৰম্ভ কৰো যে পৃথিৱীখন যেতিয়া উৎপত্তি হৈছিল তেতিয়া কি আছিল কেৱল মাত্ৰ এটা ৰঙা বল আছিল ঠিক আছে ইমান বেছি গৰম আছিল ই চাৰিওফালৰ পৰা ই লাহে লাহে কি হবলৈ ধৰিলে এই ৰঙা বলটো ওপৰৰ এটমস্ফিয়াৰ পাই কিনে ই লাহে লাহে নিজৰ ৰূপ সলনি কৰিবলৈ ধৰিলে আৰু যিটো ৰঙা পৃথিৱী আছিল ই এটমস্ফিয়াৰ পাই পাই লাহে লাহে কি হবলৈ ধৰিলে ই নীলা হৈ পৰিল ঠিক আছে কিন্তু যদিও ই নীলা হৈ পৰিছিল এটমস্ফিয়াৰটো বাহিৰতে আছিল হয় নে নহয় ত বাহিৰৰ ফালেহে ঠাণ্ডা হৈছিল কিন্তু ভিতৰৰ ফালে ই তেতিয়াও গৰম হৈ আছিল আনকি আজিও 2025 চনতো পৃথিৱীৰ যদি আমি ভিতৰৰ ফাল চাওঁ নহয় ই এটা গৰম বলৰ নিচিনাই হৈ আছে গতিকে পৃথিৱীখন যদিও ঠাণ্ডা হৈছে ৰঙা বল এটাৰ পৰা নীলা বল এটা হৈছে কিন্তু ভিতৰৰ ই আজিও গৰম হৈয়ে আছে আৰু এই ভিতৰৰ পৰাই আমি জানো বিভিন্ন ধৰণৰ লাভা উৎপত্তি হয় তোমালোকে জানা ভলকেনো বুলি আমি জানো এই সকলোবোৰ বস্তু ক'ৰ পৰা আহে ভিতৰৰ পৰাই আহে ভিতৰত কিমানবোৰ বস্তু আছে তোমাৰ মেণ্টেল আছে ইনাৰ কোৰ আছে আউটাৰ কোৰ আছে লিথোস্ফিয়াৰ আছে সকলোবোৰ বস্তু ক'ত আছে তোমাৰ ভিতৰতে আছে ওপৰৰ পাৰ্টটোক আমি কওঁ ক্ৰাষ্ট বুলি ঠিক আছে তো যেতিয়া পৃথিৱীখন উৎপত্তি হৈছিল তেতিয়াতো ইয়াত কোনো মাটি চাটি নাছিল কোনো পানী চানী নাছিল কি এটা কি আছিল ৰঙা বল আছিল কিন্তু মই যেনেকৈ কলো কি বিভিন্ন ধৰণৰ গেছ এটমস্ফিয়াৰত কি আছে গেছবোৰ ইটোৱে আনটোৰ লগত মিক্স হৈ কিনে ই কি কৰিছে এটমস্ফিয়াৰটোক বাহিৰৰ ফালৰ পৰা ঠাণ্ডা কৰিছে এনেকুৱাই দুটা গেছ আছিল হাইড্ৰজেন আৰু অক্সিজেন এই দুটা গেছ লগ হৈ কিনে কি কৰিলে লিকুইড ফৰ্ম লবলৈ আৰম্ভ কৰিলে আৰু তাৰ পিছতে আমি জানো পৃথিৱীখনত কি হৈছিল তোমাৰ চাৰিওফালে পানীৰ সৃষ্টি হৈছিল তেতিয়া হাইড্ৰজেন আৰু অক্সিজেন গেছটো মিক্স হবলৈ আৰম্ভ কৰিল আমি আজিও জানো যে পানীৰ ফৰ্মুলা কি হয় H2O ঠিক আছে তো এতিয়া যেতিয়া এই গোটেই চাৰিওফালে পানী হবলৈ ধৰিলে তাৰ মাজতে ই কি কৰিলে এটা মাটিৰ টুকুৰাও এটা ই নিৰ্মাণ কৰিছিল যাক আমি জানো পানীৰ যিমানখিনি আছিল সেইটো এটা অচিয়ান আছিল আৰু সেইটো আমাৰ এখনে কন্টিনেন্ট আছিল তো কন্টিনেন্ট এখন আছিল অচিয়ান এখন আছিল আজিৰ পৰা বহুত বছৰ আগতে ঠিক আছে অলমষ্ট তাৰ কোনো হিচাপ নাই কিমান বছৰ আগত বহুত বছৰ আগতে আছিল হিমালয় এখন 11 কোটি বছৰ আগতে নিৰ্মাণ হৈছে ঠিক আছে তেনেহলে নিজে ভাবি চোৱা যে পেনটেলেচিয়া কিমান বছৰ আগত আছিল আৰু পেনজিয়া কিমান বছৰ আগত আছিল পেনজিয়া কোনখন বুলি আমি কওঁ যোনখিনি মাটিৰ টুকুৰা আছিল এখনে মহাদেশ আছিল এইটো সময়ত আজিতো আমাৰ ওচৰত 7খন মহাদেশ আছে এই গোটেই 7খন মহাদেশ ক'ৰ পৰা ভাঙি উৎপত্তি হৈছে তেনেহলে ই পেনজিয়াৰ পৰাই ভাঙি উৎপত্তি হৈছে ঠিক আছে এই পেনজিয়াৰ পৰাই পেনজিয়া কি হয় পেনজিয়া হৈছে যিমানখিনি মহাদেশ আছে এই মহাদেশবোৰৰ বাপেক বুলি ক'লেও আমি ভুল নহব আৰু অচিয়ান অৰ্থাৎ মহাসাগৰ এখনে আছিল এইখন আছিল পেন্টেলেচিয়াৰ পৰাই আজি যিমানবোৰ মহাসাগৰ আমি জানো পেচিফিক অচিয়ানে হওক বা এটলান্টিক অচিয়ানে হওক ইণ্ডিয়ান অচিয়ানে হওক এই সকলোবোৰ পেন্টেলেচিয়াৰ পৰাই নিৰ্মাণ হৈছে এতিয়া পেনজিয়াৰ পৰা আমি জানো পেনজিয়াৰ পৰা গোটেই 7খন মহাদেশ নিৰ্মাণ হৈছে কিন্তু এটা ৰাতিৰ ভিতৰত কি হোৱা নাই ই লাহে লাহে হৈছে প্ৰথমে এটাৰ পৰা দুটা ভাগ হ'ল দুটাৰ পৰা তিনিটা হ'ল তিনিটাৰ পৰা চাৰিটা পাঁচটা ছটা সাতটা যোনটো আমি ক'ৰ পৰা পঢ়িব পাৰো কন্টিনেন্টেল ড্ৰিফ্ট থিয়ৰী যোনটো আমাক কোনে দিছিল সেইটো তোমালোকে কমেন্টত কবা ঠিক আছে সেইটো কমেন্টত কবা যে কন্টিনেন্টেল ড্ৰিফ্ট থিয়ৰীটো কোনে দিছিল আৰু এট দা সেম টাইম ইয়াৰ কোনটো বছৰত দিছিলে কন্টিনেন্টেল ড্ৰিফ্ট থিয়ৰীটো সেইটো তোমালোকে কমেন্টত জনাবা আমি পঢ়ি আছো এতিয়া পেনজিয়া আৰু পেন্টেলেচিয়াৰ কথা এই পেনজিয়াটোৱে কি হ'ল লাহে লাহে যেতিয়া লিথোস্ফিয়াৰ মেণ্টেল ভিতৰৰ পৰা ঠাই লবলৈ ধৰিলে আমি সকলোৱে জানো কন্টিনেন্টেল ড্ৰিফ্ট থিয়ৰীটোৰ কথা এই পেনজিয়া মহাদেশখন দুটা ভাগত ভাগ হৈ পৰিল অৰ্থাৎ তলৰ ভাগটোক আমি কি বুলি কলো গণ্ডৱানালেণ্ড আৰু ওপৰৰ ভাগটোক আমি কলো লৰেন্সিয়া বুলি আৰু এই ওপৰৰ ভাগ আৰু কাৰণ চাৰিওফালে পানী আছিল ইয়াত হয় নে নহয় চাৰিওফালে যদি পানী আছে মাজত যদি ই গেপ হৈ যায় তেনেহলে পানীখিনি মাজত সোমাব নে নোসোমায় নিশ্চয় মাজত সোমাব পানীখিনি
তো ইয়াতো কি হ'ল মাজত পোৱালে পানীখিনি কৰ গণ্ডৱানা লেণ্ড আৰু লৰেন্সিয়া লেণ্ডৰ মাজত যোনখিনি পেন্সিলভেনিয়া মহাসাগৰৰ পানী আছিল সিও সোমাই গ'ল আৰু ইয়াৰ পিছতে নিৰ্মাণ হৈছিল প্ৰথমখন সাগৰৰ অৰ্থাৎ পেন্সিলভেনিয়া আছিল এখন মহাসাগৰ হয়নে নহয় সাগৰ আৰু মহাসাগৰৰ মাজত পাৰ্থক্য আছে জিঅ'গ্ৰাফিত তুমি সকলোবোৰ বস্তু পঢ়িব পাৰিবা তো পেন্সিলভেনিয়াৰ পানীখিনি ক'ত সোমালে এই গণ্ডৱানা লেণ্ড আৰু লৰেন্সিয়াৰ মাজত সোমালে আৰু ই এখন সাগৰ বুলি ইয়াক কোৱা হ'ল সাগৰৰ সৃষ্টি কৰিলে এই সাগৰখনৰ নাম কোৱা গ'ল তেথিছ সাগৰ ঠিক আছে বা তেথিছ সি বুলি আমি ইয়াক কওঁ ইয়াক আমি কি বুলি কওঁ তেথিছ সি বুলি এই তেথিছ সি কি হৈছিল সেইটো সময়ত লাহে লাহে গণ্ডৱানা লেণ্ড আৰু লৰেন্সিয়া লেণ্ড লাহে লাহে কি হ'বলৈ ধৰিছিল ইটোৱে আনটোৰ ওচৰলৈ তাপ খাবলৈ ধৰিছিল ঠিক আছে ইটোৱে আনটোৰ ওচৰলৈ তাপ খাবলৈ ধৰিছিল যেতিয়া এই ওপৰত যিটো তেথিছ সাগৰ আছিল সেই সাগৰৰ তলত কি থাকিব এটলিষ্ট অকল পানী নাথাকে তাত কি থাকিব বোকাও থাকিব মাটিও থাকিব তলত একেবাৰে গভীৰতা ঠিক আছে তেতিয়া এই গণ্ডৱানা লেণ্ড আৰু লৰেন্সিয়া লেণ্ড কমাবলৈ ধৰিছিল তেতিয়া ইয়াৰে কি কৰিছিল গোটেই বোকা মাটি শিল চব সকলোলৈ উঠি উঠিছিল আনকি তোমালোকে নিজে উদাহৰণো চাব পাৰা যদিহে তোমালোকে দুটা বস্তু একেলগে কম্প্ৰেছ কৰি দিয়া নহয় তাৰ ভিতৰৰ বস্তুখিনি কি হৈ পৰে বাহিৰলৈ আহি পৰে এইটো এটা নৰ্মেল থিয়ৰী হয় সৰু ল'ৰাই জানে হয়নে নহয় তো এনেকৈ গণ্ডৱানা লেণ্ড আৰু লৰেন্সিয়া লেণ্ড যেতিয়া ওচৰ চাপিবলৈ ধৰিছিল এই তেথিছ সাগৰখনৰ মাজৰ পৰাই কি হৈছিল তেথিছ সাগৰখন গায়ব হৈ গৈছিল আৰু ইয়াৰ পৰাই ডাঙৰ ডাঙৰ পাহাৰৰ নিৰ্মাণ হৈছিল পৰ্বতৰ নিৰ্মাণ হৈছিল ইয়াকে আমি কৈছিলো কি বুলি হিমালয়া বুলি ঠিক আছে আজিৰ পৰা 11 কোটি বছৰ আগতে হিমালয়াৰ নিৰ্মাণ হৈছিল কিন্তু ইয়াতে আমি চাবলৈ যাম এতিয়া হিমালয়ৰ 4টা ভাগ আছে যোনটো ট্ৰান্স হিমালয়ৰ মই তোমালোকক আজি কথা ক'বলৈ যাম এই ট্ৰান্স হিমালয়টো কিন্তু কি নহয় হিমালয়ৰ লগত উৎপত্তি হোৱা নাই অৰ্থাৎ যেতিয়া তেথিছ সাগৰখন অলৰেডি এক্সিষ্টেন্সত আছিল তেতিয়াই ট্ৰান্স হিমালয় কি আছিল তোমালোকৰ এক্সিষ্টেন্সত আছিল ট্ৰান্স হিমালয় তেথিছ সাগৰৰ পৰা উৎপত্তি হোৱা নাই ট্ৰান্স হিমালয়খন বহুত আগতে আছিল ঠিক আছে তেথিছ সাগৰখন যেতিয়া গণ্ডৱানা লেণ্ড আৰু লৰেন্সিয়া লেণ্ড মিক্স হ'বলৈ ধৰিলে তাৰ পিছত জন্ম হৈছিল হিমালয়া যোনটো আমি জানো গ্ৰেটাৰ হিমালয়া মিডিল হিমালয়া আৰু শিৱালিক ঠিক আছে এতিয়া আমি হিমালয়ৰ 4টা অংশৰ বিষয়ে অধ্যয়ন গতিকে আজি আমি এটা ভিডিঅ'ৰ মাধ্যমেৰে আমি সম্পূৰ্ণ হিমালয়খন অধ্যয়ন কৰিবলৈ চেষ্টা কৰিম তো হিমালয় বুলি ক'লে মই অলৰেডি কৈছো আমাৰ হিমালয়খনত 4টা ভাগত আমি ভাগ কৰিব পাৰো ট্ৰান্স হিমালয় গ্ৰেটাৰ হিমালয় মিডিল হিমালয় আৰু শিৱালিক আৰু ইয়াৰে যোনটো তোমালোকৰ এভাৰেজ এলিভেশ্যন আছে সেইটো যদি চোৱা তেনেহ'লে তাৰ ট্ৰান্স হিমালয়ৰ এটা এভাৰেজ এলিভেশ্যন আছে 6000 মিটাৰ আৰু তোমালোকে যদি চোৱা তেনেহ'লে গ্ৰেটাৰ হিমালয়ৰ এলিভেশ্যনটো হৈছে 6100 মিটাৰ আৰু তোমালোকে যদি চোৱা এলিভেশ্যন মানে কি উচ্চতা ঠিক আছে ইয়াৰে এইটো এভাৰেজ হয় এভাৰেজ উচ্চতা হৈছে তোমালোকৰ 6000 বাকি পৃথিৱীৰ যিমানবোৰ তোমালোকৰ পৰ্বত শৃংখলা তোমালোকে দেখিছা তোমালোকে কিলিমাঞ্জাৰো চোৱা বা উৰাল মাউন্টেইন চোৱা বা পৃথিৱীৰ আৰু যিমান ডাঙৰ ডাঙৰ মাউন্টেইন আছে তাৰ যোনটো উচ্চতা আটাইতকৈ উচ্চতাটোৱে তাত 6000 মিটাৰত গৈ কিনে সমাপ্ত হৈ যায় কিন্তু হিমালয়ৰ যোনটো উচ্চতা তাৰ 6000 মিটাৰ বা 6100 মিটাৰ এইবোৰ তাৰ এটা কেৱল মাত্ৰ এভাৰেজ হে হয় আমি জানো গ্ৰেটাৰ হিমালয়ৰে অংশ আছে তোমালোকৰ পৃথিৱীৰ আটাইতকৈ উচ্চ শৃংগ মাউন্ট এভাৰেষ্ট তোমালোকৰ ট্ৰান্স হিমালয় নহয় গ্ৰেটাৰ হিমালয়ৰ অংশ হয় আৰু তাৰ যোনটো উচ্চতা হৈছে এইটো হৈছে 8448 মিটাৰ ফ্ৰম দা সি লেভেল গতিকে তোমালোকে নিজে অনুমান লগাব পাৰা যে এই হিমালয়খন কিমান উচ্চতাত বিস্তৃত হৈ আছে আৰু যদি তোমালোকে চোৱা যে এই হিমালয়খন যদি আমি চাবলৈ যাওঁ তেনেহ'লে এইখন কি মাউন্টেইন হয় বা কি পৰ্বত শৃংখলা হয় তেনেহ'লে মনত ৰখা এইখন তোমালোকৰ আমি জানো ইয়াং ফল্ড মাউন্টেইন বুলি তাৰ অৰ্থটো কি ইয়াং ফল্ড মাউন্টেইন মানে ই এতিয়াও বহুত ইয়াং হৈ আছে ডেকা হৈ আছে ঠিক আছে আমাৰ নিচিনাই হৈ আছে হিমালয়খন কিন্তু যদি চোৱা ই 11 কোটি বছৰ পুৰণা আৰু মই অলৰেডি কৈছো জিঅ'গ্ৰাফিৰ ভাষাত 11 কোটি 10 কোটি এইবোৰ বহুত সৰু আমাৰ মানুহৰ কাৰণে এইবোৰ বহুত ডাঙৰ কিন্তু জিঅ'গ্ৰাফিৰ ভাষাত ভূগোলৰ ভাষাত 11 কোটি 10 কোটি 15 কোটি এইবোৰ বহুত নগণ্য ভাষা হয় ঠিক আছে এতিয়া যদি আমি হিমালয়খনৰ কথা কওঁ তেনেহ'লে হিমালয়খন ভাৰতৰ ক'ত বিস্তৃত হৈ আছে ই সাউথৰ ফালে নাই হিমালয় ই তোমালোকৰ ৱেষ্টৰ ফালে নাই হিমালয়খন আছে তোমালোকৰ নৰ্থ আৰু ইষ্টত বিয়পি আছে অৰ্থাৎ আমি এনেদৰে ইয়াক চাব পাৰো হিমালয়খন গৈছে এইটো সাইডৰ পৰা ঠিক আছে 4খন হিমালয় ওলাইছে ইয়াৰ পৰা ই আৰম্ভণি হৈ কিনে এই গোটেই পাৰ্টটো কভাৰ কৰিছে ইয়াৰে ভিতৰত তোমালোকৰ নেপালো আছে ভূটান আছে ছিকিম আছে গোটেইবোৰত ই পাৰ হৈ গৈছে আমাৰ যদি আমি নৰ্থ ইষ্টৰ কথা কওঁ তেনেহ'লে নৰ্থ ইষ্টৰ গোটেই 7খন ৰাজ্যতে হিমালয় বিস্তৃত হৈ আছে যোনখনক আউটাৰ হিমালয় বা আসাম হিমালয় বুলিও আছে এইবোৰ আমি
লাহেকৈ অধ্যয়ন কৰিম ইয়াৰে তোমালোকে যদি চোৱা এটা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন পৰীক্ষাত আহে যে ইয়াৰ উইথটো কিমান হয় যে এই ওপৰৰ পৰা তললৈকে কিমান কিলোমিটাৰত বিস্তৃত হৈ আছে তেনেহলে মনত থবা ই যোনটো উইথ আছে ওপৰৰ পৰা তললৈকে এইটো আছে ইয়াৰ 600 কিলোমিটাৰত বিস্তৃত হৈ আছে 600 মিটাৰ নহয় আকৌ 600 কিলোমিটাৰ 500 ৰ পৰা 600 কিলোমিটাৰলৈকে অৰ্থাৎ এইটো ফালে অকণমান কম আছে এইটো ফালে অলপ বেছি আছে গতিকে তলৰ ফালে 500 মিটাৰ মানত বিস্তৃত হৈ আছে আৰু যদি ইয়াৰ লেংথটো আমি চাও ইয়াৰ দীৰ্ঘতা বা ইয়াৰ যদি কিমান দীঘল কিমান দূৰলৈকে বিস্তৃত হৈ আছে তেনেহলে সেইটো মনত থবা অলমোস্ট 2500 কিলোমিটাৰলৈকে বিস্তৃত হৈ আছে আৰু ইয়াৰে পৰা তোমালোকে আৰম্ভ হৈছে নাংগা পৰ্বতৰ পৰা ঠিক আছে হিমালয়খন আৰম্ভ হৈছে নাংগা পৰ্বত ক'ত আছে তোমালোকৰ পাকিস্তানত আছে বৰ্তমান সময়ত এটা সময়ত ভাৰততে আছিল পাকিস্তান সো নাংগা পৰ্বতৰ পৰা বিস্তৃত হৈ কিনে কলৈকে গৈছে গৈছে তোমালোকৰ অৰুণাচল প্ৰদেশৰ নামচা বাৰুৱালৈকে নামচা বাৰুৱাৰ পৰা কি লৈছে তোমালোকৰ হিমালয়খনে এটা ইউ টাৰ্ণ লৈছে ঠিক আছে ইউ টাৰ্ণ লৈ কিনে ক'ত আহি পৰিছে আহি পৰিছে তোমালোকৰ বে অফ বেংগলতো এই হিমালয়খনে অকণমান মাটি আৰু উঠা আছে পানী বে অফ বেংগলৰ ওপৰতো উঠা আছে যোনখিনিক আমি কি বুলি জানো আন্দামান এণ্ড নিকোবাৰখন হিমালয়ৰে অংশ হয় ঠিক আছে তাৰ পিছতে কলৈকে গৈছে গৈছে ম্যানমাৰলৈকে আৰু ম্যানমাৰত গৈ কিনে সম্পূৰ্ণৰূপে বিলুপ্ত হৈছে মানে গোটেই সম্পূৰ্ণ বে অফ বেংগলত সোমাই পৰিছে কোন হিমালয়খন ঠিক আছে সো হিমালয়খনত আমি জানো চাৰিটা ভাগত ভাগ হৈছে ট্ৰান্স হিমালয় গ্ৰেটাৰ হিমালয় মিডিল হিমালয় আৰু শিৱালিক এতিয়া ট্ৰান্স হিমালয়ৰ যদি আমি কথা কওঁ তেনেহলে ট্ৰান্স হিমালয়ক আকৌ চাৰিটা ভাগত ভাগ কৰা গৈছে ঠিক আছে অকণমান কনফিউজিং হ'ব পাৰে কিন্তু কনফিউজ নহবা ট্ৰান্স হিমালয়খনক আকৌ চাৰিটা ভাগত ভাগ কৰা গৈছে আমি প্ৰথমে ট্ৰান্স হিমালয়খন পঢ়িম তাৰ পিছত আমি গ্ৰেটাৰ হিমালয় পঢ়িম মিডিল হিমালয় শিৱালিক গোটেইখিনি আমি ইয়াত অধ্যয়ন কৰিম চোৱা ট্ৰান্স হিমালয়খনৰ প্ৰথম যোনটো ভাগ সেইটো কোৱা গৈছে কাৰাকোৰাম বুলি নিশ্চয় শুনিছা কাৰাকোৰাম ৰেঞ্জৰ কথা ইয়াতে তোমালোকে এই কাৰাকোৰাম ৰেঞ্জতে পৃথিৱীৰ দ্বিতীয় আটাইতকৈ উচ্চ শৃংগটো আছে যাক আমি জানো K2 বুলি ঠিক আছে মনত থবা এইখিনি তোমালোকৰ আটাইতকৈ উচ্চ শৃংগ হৈছে মাউণ্ট এভাৰেষ্ট যোনটো গ্ৰেটাৰ হিমালয়ৰ অংশ হয় সেকেন্ডটো হৈছে তোমালোকৰ কাৰাকোৰাম ঠিক আছে যাক আমি K2 বুলি জানো কাৰাকোৰাম নহয় K2 বুলি আমি কম উচ্চ শৃংগটো গডউইন অষ্টিন নাম যাৰ হয় ঠিক আছে এইটো হৈছে দ্বিতীয় উচ্চ শৃংগ তোমালোকৰ ট্ৰান্স হিমালয়ৰ অংশ হয় গ্ৰেটাৰ হিমালয়ৰ অংশ নহয় K2 তাৰ পিছত আছে কাঞ্চনজংঘা আকৌ তোমালোকৰ গ্ৰেটাৰ হিমালয়ৰ অংশ হয় ট্ৰান্স হিমালয়ৰ অংশ নহয় ঠিক আছে তো এইখিনি তোমালোকে মনত ৰবা কাৰাকোৰাম আছে লাডাখ আছে জাস্কাৰ আছে আৰু এটা আছে পীৰ পাঞ্জাল ঠিক আছে এই গোটেই চাৰিটা কাৰ অংশ হয় ট্ৰান্স হিমালয়ৰ অংশ হয় ট্ৰান্স হিমালয়খনক আকৌ চাৰিটা ভাগত ভাগ কৰিছে কাৰাকোৰাম লাডাখ জাস্কাৰ আৰু পীৰ পাঞ্জাল কিন্তু ইয়াতে যদি চোৱা পীৰ পাঞ্জালখনক বহুতবোৰ ভূগোল বিদসকলে কি কৰিছে পীৰ পাঞ্জালখনক এই কাৰাকোৰাম ৰেঞ্জৰ পৰা তেওঁলোকে বাহিৰত থৈছে কিয় কাৰণ পীৰ পাঞ্জালখন তোমালোকৰ উৎপত্তি হৈছিল হিমালয়ৰ বাকী অংশৰ লগত যেনেকৈ গ্ৰেটাৰ হিমালয় আমি জানো মিডিল হিমালয় বা শিৱালিক কেনেকৈ উৎপত্তি হৈছিল তেথি সাগৰখন যেতিয়া চাপ খাই গৈছিল তাৰ পিছতে হিমালয়ৰ উৎপত্তি হৈছিল হয়নে গতিকে সেই হিমালয়ৰ লগতে পীৰ পাঞ্জালখনৰো উৎপত্তি হৈছিল লাষ্টতে ট্ৰান্স হিমালয়ৰ লৈ কিনে মিক্স হৈ গৈছিল কিন্তু পীৰ পাঞ্জালখনক সেইকাৰণে বহুতবোৰ ভূগোলবিদ সকলে কি কৰিছে তাক ট্ৰান্স হিমালয়ৰ পৰা বাহিৰত থৈছে কিন্তু কাৰাকোৰাম হওক লাডাখ হওক জাস্কাৰ হওক এইবোৰ কি হয় তোমালোকৰ বহুত পুৰণা ট্ৰান্স হিমালয়ৰ অংশ হয় ঠিক আছে আৰু ট্ৰান্স হিমালয় আটাইতকৈ পুৰণা হয় গোটেই হিমালয়ৰ ভিতৰত আমি জানো এইটো কথা আৰু তোমালোকে এটা কথা চাবা হিমালয়খনক আমি কি বুলি কওঁ ইয়াং কোল্ড মাউন্টেইন বুলি কওঁ এতিয়াও বহুত ডেকা পৰ্বত হয় ঠিক আছে সেইকাৰণে তোমালোকে চাবা কেতিয়াবা অৰুণাচল প্ৰদেশত তোমালোকে লেণ্ডশ্লাইড হোৱা দেখা যায় কিয় লেণ্ডশ্লাইড হোৱা দেখা যায় কাৰণ এতিয়াও বহুত ইয়াং মাউন্টেইন হয় ইয়াৰ ওপৰত এতিয়া ইয়াত যোনবোৰ পাহাৰ আছে পৰ্বত আছে ঠিক আছে হিমালয়ৰে অংশ হয় তাত যেতিয়া পানী পৰে নিজৰ হেৰিটো ৰাখিব নোৱাৰে আৰু তললৈকে খহি পৰে ঠিক আছে যাক আমি লেণ্ডশ্লাইড বুলি জানো কিন্তু তোমালোকে কেতিয়াও এনেকুৱা লেণ্ডশ্লাইড লাডাখত দেখিবলৈ নোপোৱা কেতিয়াও শুনিবলৈ তোমালোকে পোৱা নাই বা আমিও পোৱা নাই কেতিয়াও যে লাডাখত কেতিয়াবা লেণ্ডশ্লাইড হৈছে নহয় কিন্তু অৰুণাচল প্ৰদেশত অসমত লেণ্ডশ্লাইড বহুত সাধাৰণ ঘটনা কিয় কাৰণ এইবোৰ শিৱালিকৰ অংশ হয় ঠিক আছে এইবোৰ তোমালোকৰ কিহৰ অংশ হয় শিৱালিকৰ অংশ হয় যাক আমি আউটাৰ হিমালয় বুলিও কওঁ কিন্তু লাডাখখন কিহৰ অংশ হয় ট্ৰান্স হিমালয়ৰ অংশ হয় গতিকে কি হয় ষ্ট্ৰং হয় গতিকে ইয়াৰ লেণ্ডশ্লাইড পাহাৰ লাডাখতো আছে হয় নে নহয় কিন্তু ইয়াত লেণ্ডশ্লাইড তুমি দেখিবলৈ নোপোৱা কাৰণ কি ট্ৰান্স হিমালয়ৰ অংশ হয় আৰু ট্ৰান্স হিমালয়খন কি হয় বহুত পুৰণা হয় হিমালয়খন 11 কোটি বছৰ পুৰণা হয় আৰু ট্ৰান্স হিমালয়খন যদি চোৱা তেনেহলে অলমোস্ট 14 কোটি বছৰ পুৰণা হয়
ঠিক আছে তো ইয়াতে আমি যদি চাওঁ তেনেহলে ট্ৰান্স হিমালয়খন বিস্তৃত হৈ গৈছে সাইডলৈকে ঠিক আছে এই ট্ৰান্স হিমালয়খনক যদি আমি কথা এটা কওঁ ই ইমানলৈকে অহা নাই সৰি ইমানখিনিলৈকে অহা নাই ট্ৰান্স হিমালয়খন ই ইমানতে সন্নিবিষ্ট হৈছে ঠিক আছে তললৈকেতো গৈছে তোমালোকৰ গ্ৰেটাৰ হিমালয় গৈছে মিডিল হিমালয় গৈছে শিৱালিক গৈছে সেইখিনি গৈছে ট্ৰান্স হিমালয়ৰ যদি আমি কথা কওঁ তেনেহলে ট্ৰান্স হিমালয়টো ইমানখিনিতে বিস্তৃত হৈ আছে ঠিক আছে ই ভাৰততে তোমাৰ কি হৈ আছে বিস্তৃত হৈ আছে আৰু পাকিস্তানতো আছে সিয়াচিন যেনেকৈ আমি জানো পাকিস্তানেও অকুপাই কৰি থৈছে অকণমান এইখিনি আমি চাম ইয়াতে যদি আমি চাওঁ তেনেহলে ইয়াতে তোমালোকৰ ভাগ কৰা গৈছে ইয়াক K1 K2 K3 K4 তেনেকৈ ই 74 লৈকে গৈছে ঠিক আছে তো এক K1 K2 কিয় কোৱা গৈছে হেতু মই আকৌ বেলেগকৈ বুজাব নালাগে সকলোৱে জানো কাৰাকৰাম শব্দৰ পৰাই K1 K2 টো ওলাই আহিছে ঠিক আছে তো K1 আটাই এইবোৰ কি হয় K1 K2 K3 K4 এইবোৰ হয় কি এইবোৰ হৈছে শৃংগ যোনবোৰ কাৰাকৰাম বা তোমালোকৰ ট্ৰান্স হিমালয়ৰ আটাইতকৈ উচ্চ শৃংগবোৰে হৈছে কি তোমালোকৰ K1 K2 K3 K4 এনেকৈ আছে ইয়াৰে ভিতৰত আটাইতকৈ উচ্চ শৃংগটো হৈছে ট্ৰান্স হিমালয়ৰ K2 মনত থবা ঠিক আছে পৰীক্ষাত কেতিয়াবা কনফিউজ কৰি দিব পাৰে যে ট্ৰান্স হিমালয়ৰ আটাইতকৈ উচ্চ শৃংগ কি তাত আকৌ তোমালোকে মাউন্ট এভাৰেষ্ট লিখি নিদিবা মাউন্ট এভাৰেষ্ট গ্ৰেটাৰ হিমালয়ৰ অংশ হয় K2 হৈছে তোমালোকৰ K2 টো যদি চোৱা ইয়াৰে কিছুমান পাৰ্ট পাকিস্তানতো আছে আৰু কিছুমান পাৰ্ট ইয়াৰ ক'ত আছে ভাৰততো আছে ঠিক আছে K2ৰ পিছতে কাঞ্চনজংঘা পৃথিৱীৰ 3 নম্বৰ আটাইতকৈ উচ্চ শৃংগ হয় সো মনত থবা ইয়াৰে ভিতৰত K1 টো যদি আমি চাওঁ তেনেহলে K1 টো কি বুলি কোৱা গৈছে K1 টো উচ্চ শৃংগই হয় কিন্তু আটাইতকৈ উচ্চ নহয় আটাইতকৈ উচ্চটো হৈছে K2 ট্ৰান্স হিমালয়ৰ ভিতৰত K1 টোক আমি জানো মেছাৰব্ৰুম বুলি K2 টোক আমি জানো তোমালোকৰ মাউন্ট গডউইন অস্টিন বা চগৰি বুলি কোৱা যায় লোকেল ভাষাত তেওঁলোকৰ ঠিক আছে K3 টো হৈছে গেছাৰব্ৰুম 4 K4 হৈছে গেছাৰব্ৰুম 2 K5 হৈছে গেছাৰব্ৰুম 1 মনত থবা ইয়াকে মনত থবলৈ বেছি টান নহয় বহুত সহজ K1 sorry গেছাৰব্ৰুম 1 K5 গেছাৰব্ৰুম 2 K4 গেছাৰব্ৰুম 4 K3 মাউন্ট গডউইন অস্টিন ইয়াক অকনমান বেলেগ নাম দিয়া গৈছে কিয় কাৰণ ই আটাইতকৈ উচ্চ শৃংগ হয় ঠিক আছে ইয়াক সেইকাৰণে গেছাৰব্ৰুম ফেছাৰব্ৰুম এইবোৰ নাম নাই দিয়া ঠিক আছে তো ইয়াক নাম দিছে মাউন্ট গডউইন অস্টিন চগৰি বুলি আৰু K1 টো হৈছে তোমালোকৰ মেছাৰব্ৰুম এইখিনি হৈছে উচ্চ শৃংগ ট্ৰান্স হিমালয়ৰ কিন্তু ট্ৰান্স হিমালয়ৰ যদি চোৱা কিছুমান তেনেহলে ইয়াত ইম্পৰ্টেন্ট গ্লেচিয়াৰো আছে ইম্পৰ্টেন্ট গ্লেচিয়াৰ বুলি ক'লে আটাইতকৈ ইম্পৰ্টেন্ট গ্লেচিয়াৰ যোনটো হৈছে এইটো হৈছে সিয়াচিন গ্লেচিয়াৰ ট্ৰান্স হিমালয়ৰ অংশ হয় ই গ্ৰেটাৰ হিমালয় বা তোমালোকৰ মিডিল হিমালয় শিৱালিকৰ অংশ নহয় সিয়াচিনখন হৈছে তোমালোকৰ ট্ৰান্স হিমালয়ৰ অংশ আৰু সিয়াচিনৰ যদি মই কথা কওঁ তেনেহলে ইয়াত যোনটো টেম্পাৰেচাৰ থাকে নহয় ই তোমালোকৰ -55 ডিগ্ৰী লৈকে থাকে ই তোমালোকৰ থাকে -55 ডিগ্ৰী লৈকে আমাৰ ইয়াত তোমালোকে ভাবা পজিটিভত যদি 10 ডিগ্ৰী টেম্পাৰেচাৰো গৈছে সেলসিয়াছলৈকে তথাপিও আমাৰ থাকাটো অসম্ভৱ হৈ পৰে হয় না ইমান ঠাণ্ডা লাগিবলৈ ধৰে ভাবি যোৱা সিয়াচিনত আমাৰ ইণ্ডিয়ান আৰ্মিয়ে কাম কৰি আছে আমাক সুৰক্ষা প্ৰদান কৰি আছে যাৰ কাৰণে তুমি মই এনেদৰে ক্লাছ কৰিব পাৰি আছো তেওঁলোকে কিমান কষ্ট কিমান তেওঁলোকৰ হেৰিটো চোৱা মেন্টেল স্থিতিটো চোৱা কেনেকুৱা হ'ব এটা নৰ্মেল অৱস্থাত তেওঁলোকে যেতিয়া ঘৰলৈ আহে এটা বেলেগ এটমস্ফিয়াৰ তাত যেতিয়া যাব কাৰণ ঘৰলৈ ছুটিতটো আহিবই এনেকুৱাটো নহয় যে গোটেই জীৱনটো তেওঁলোকে কেৱল বৰ্ডাৰতে থাকিব সকলো আৰ্মিৰো এটা নিজৰ জীৱন এটা থাকে তেওঁলোকেও ছুটি লয় হয় নে নহয় তো -55 ডিগ্ৰী তাত যদি তোমালোকে পানীটো নিবই নোৱাৰা যদিও পানী তাত গৈছে 1 ছেকেণ্ডৰ ভিতৰতে বৰফ হৈ যাব ঠিক আছে এইটোতে আটাইতকৈ হাইয়েষ্ট বেটেলফিল্ড অফ দা ওয়ার্ল্ড বুলিও তোমালোকে যদি চোৱা সিয়াচিনে আমি জানিম সিয়াচিন গ্লেচিয়াৰখনক পৃথিৱীৰ আটাইতকৈ উচ্চ বেটেলফিল্ড অৰ্থাৎ যুদ্ধ ক্ষেত্ৰ বুলিও আমি জানো সিয়াচিন মনত থবা পৃথিৱীৰ ভিতৰত তাৰ পিছত আৰু কিছুমান গ্লেচিয়াৰ আছে কাৰাকোৰাম বা ট্ৰান্স হিমালয়ৰ অংশ হয় বাল্টৰো গ্লেচিয়াৰ আছে ভিস্পাৰ গ্লেচিয়াৰ আছে তাৰ পিছত যদি চোৱা তোমালোকে বিয়াফো গ্লেচিয়াৰ আছে এইবোৰ কিহৰ অংশ হয় মনত থবা এইবোৰ ট্ৰান্স হিমালয়ৰে অংশ হয় ঠিক আছে ইয়াৰ পিছতে তোমালোকে এটা কথা আৰু ইয়াত মনত থব লাগে কি যে এই ট্ৰান্স হিমালয়খন যে আগবাঢ়িছে এই ট্ৰান্স হিমালয়খন যে ইমানটোলৈকে আছে ট্ৰান্স হিমালয়খন ঠিক আছে ট্ৰান্স হিমালয়খন অকনমান ই কি কৰিছে ওপৰলৈ উঠি গৈছে অকনমানি ট্ৰান্স হিমালয়খন ওপৰলৈ উঠি গৈছে আৰু ইয়াতে কি আছে ইয়াতে আছে পামিৰ কা পাথাৰ বা পামিৰ নট বা পামিৰ মাউন্টেইন ৰেঞ্জ বুলিও আমি ইয়াক জানো আৰু ইয়াক কি বুলি কোৱা হয় ইয়াক কোৱা হয় রূপ অফ দা ওয়ার্ল্ড অর্থাৎ পৃথিবীর ছাদ বুলি আমি কাক জানো পামিৰ খনকে জানো এই পামিৰ মাউন্টেইন খনো তোমালোকৰ কাক কানেক্ট কৰি আছে ই এটা জংশন হিচাপে কাম কৰে মনত থবা সেন্ট্ৰেল এছিয়া
সাউথ এছিয়া আৰু ইষ্ট এছিয়াৰ মাজত পামিৰ কা পাথাৰ বা পামিৰ নটে কি কৰে এটা জংচন হিচাপে কাম কৰে এই পামিৰ নট বা পামিৰ কা পাথাৰক কেইটা কিমানে আৱৰি আছে তোমালোকে যদি চোৱা ইয়াৰ লেফট সাইডে হিন্দুকুশ পৰ্বত আছে ইয়াৰে ৰাইট সাইডে যদি চোৱা তেনেহলে কুনলুন পৰ্বত আছে ঠিক আছে ই তোমালোকৰ তাজাকিস্তানত ইয়াৰ মেইন পোৰ্শনটো তাজাকিস্তানত আছে পামিৰ নট বুলি আমি জানো ইয়াক ঠিক আছে এইখিনি বহুত ইম্পৰ্টেন্ট পাৰ্ট হৈছে তোমালোকৰ ই ট্ৰান্স হিমালয়ৰ পৰাহে ওলাইছে মনত থবা পামিৰ কা পাথাৰ ই গ্ৰেটাৰ হিমালয় মিডিল হিমালয় শিৱালিকৰ অংশ নহয় পামিৰ কা পাথাৰ বা পামিৰ নট roof of the world ই তোমালোকৰ ট্ৰান্স হিমালয়ৰ পৰাই এক্সটেন্ড হৈ ওলাই গৈছে ঠিক আছে যেতিয়া চাপ খাইছিল হিমালয়খন তেতিয়া কি ইটো অলৰেডি এক্সিস্টেন্সত আছিল হয় নে নহয় ই অৰ্থাৎ ট্ৰান্স হিমালয়খন তেতিয়াও এক্সিস্টেন্সতে আছিল যেতিয়া তেথি সাগৰখন চাপ খাই কিনে যেতিয়া হিমালয়ৰ উৎপত্তি হল তেতিয়া এই ট্ৰান্স হিমালয়ৰ পৰাও অলপমান অংশ ওলাই গৈছিলগে যোনটো তোমালোকৰ পামিৰ কা পাথাৰ বুলি আমি জানো বৰ্তমান সময়ত ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় ই তাজাকিস্তান তোমালোকৰ এনেদৰে তাজাকিস্তানত আছে ইয়াৰ মেইন পোৰ্শনটো পাতি অকনমান ইণ্ডিয়াৰ পৰা ওলাইছে অকনমান পাকিস্তান অকনমান চাইনা এনেকে ওলাই গৈছেগে সো পামিৰ কা নট বহুত ইম্পৰ্টেন্ট হয় আটাইতকৈ ইম্পৰ্টেন্ট তোমালোকে যদি চোৱা ট্ৰান্স হিমালয়ৰ ইয়াত কি মনত থব লাগিব ইয়াৰ এভাৰেজ এলিভেশনটো মনত থব লাগিব 6000 মিটাৰ ইয়াৰে ট্ৰান্স হিমালয়ৰ আটাইতকৈ উচ্চ শৃংগটো হৈছে K2 মাউন্ট গডউইন অষ্টিন মনত থব লাগিব তোমালোকে তাৰ পিছত যদি চোৱা ইয়াত আটাইতকৈ ইম্পৰ্টেন্ট গ্লেচিয়াৰ এটা আছে যাক আমি জানো সিয়াচিন গ্লেচিয়াৰ বুলি যাক তোমালোকৰ -55 ডিগ্ৰী সেলসিয়াছত তাত টেম্পাৰেচাৰ থাকে ঠিক আছে ট্ৰান্স হিমালয়ৰ কেইটা ভাগ আছে চাৰিটা ভাগ আছে মনত থবা কাৰাকোৰাম ৰেঞ্জ লাডাখ জস্কৰ আৰু তোমালোকৰ পীৰ পাঞ্জালখন কিন্তু হিমালয়ৰ বাকি অংশৰ লগত উৎপত্তি হৈছিল কাৰণে পীৰ পাঞ্জালখনক বহুত ভূগোলবিদবাদীয়ে কি কৰে ভূগোলবিদসকলে কি কৰে তাক ট্ৰান্স হিমালয়ৰ অংশ বুলি নাভাবে কিন্তু লাগি আছে ট্ৰান্স হিমালয়ৰ লগতে ঠিক আছে সো নেক্সট আমি চাম তোমালোকৰ গ্ৰেটাৰ হিমালয় আৰু গ্ৰেটাৰ হিমালয়ত বহুতে এটা নাম সকলোৱে আমি জানো গ্ৰেটাৰ হিমালয়ৰ অংশ হয় কি তোমালোকৰ মাউন্ট এভাৰেষ্ট কিন্তু কেৱল মাউন্ট এভাৰেষ্টে এটা শৃংগ আছে নে নহয় ইয়াতে তোমালোকে যদি চোৱা নন্দা পৰ্বত যোনটো ভাৰতৰ ভিতৰত আটাইতকৈ উচ্চ শৃংগ আছে নন্দা পৰ্বতো আছে নাংগা নহয় নাংগা পৰ্বত পাকিস্তানত আছে নাংগা পৰ্বত পাকিস্তানত আছে ঠিক আছে আৰু আমাৰ ভাৰতত যদি আমি চাওঁ তেনেহলে আমাৰ ভাৰতত উত্তৰাখণ্ডত কি আছে নন্দা পৰ্বত নন্দা নট নাংগা ঠিক আছে সো আমি এইখিনি বস্তু আমি এতিয়া কি কৰিম আমি পঢ়িম গ্ৰেটাৰ হিমালয় ঠিক আছে কোনোবাই যদি স্ক্ৰিনশ্বট মাৰিব বিচাৰিছে স্ক্ৰিনশ্বট মাৰিব পাৰা তাৰ পিছতে আমি আৰম্ভ কৰিম গ্ৰেটাৰ হিমালয় সো নেক্সট আমাৰ টপিকটো যে তোমালোকৰ গ্ৰেটাৰ হিমালয় তোমালোকৰ ট্ৰান্স হিমালয়ৰ পিছতে গ্ৰেটাৰ হিমালয়ৰ তেনেহলে ইয়াৰ এভাৰেজ এলিভেশন হৈছে এটো তোমাৰ হেতু হৈছে 6100 মিটাৰ অৰ্থাৎ 6100 মিটাৰ টু ইয়াৰ কেৱল মাত্ৰ এভাৰেজ হাইট হয় ইয়াৰ আটাইতকৈ উচ্চ পইণ্ট আমি জানো 8448 মিটাৰলৈকে আছে যোনটো মাউন্ট এভাৰেষ্ট গ্ৰেটাৰ হিমালয়ৰ কেইবাটাও নাম আছে ইয়াকে কেইবাটাও নামেৰে জনা যায় তাৰে এটা নাম হৈছে হিমালয় বহুতবোৰ পোৱালীৰো নাম থাকে ঠিক আছে হিমালয়ৰে অংশ হয় ইয়াৰ পিছতে ইয়াক যদি তোমালোকে মহান হিমালয় আছে মহান হিমালয় বুলিও আমি কওঁ ইয়াতে এটা প্ৰশ্ন আহে যে হিমালয় হিমাদ্ৰী বুলি কিয় কোৱা যায় ইয়াতে বহুতবোৰ ল'ৰা ছোৱালী কনফিউজ হয় হিমাদ্ৰী বুলি এই কাৰণে কোৱা যায় কাৰণ গ্ৰেটাৰ হিমালয়খন বেছিভাগ অংশ বৰফেৰে আৱৰি থকা আৰু বৰফেৰে আৱৰি থকা কাৰণে আমি কি বুলি কওঁ তাক হিম বুলি কওঁ মানে বৰফটোক আমি হিম বুলি কওঁ তো বৰফটোক আমি হিম বুলি কওঁ সেইকাৰণে ইয়াক আমি কি নাম দিছো হিমাদ্ৰী নাম দিছো ঠিক আছে তো ইয়াৰে পৰা বহুতবোৰ নদীও ওলাইছে সেইখিনিও আমি চাম ইন্দাছ ৰিভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ গংগা ৰিভাৰ এই সকলোবোৰ পৰা ওলাইছে তোমাৰ গ্ৰেটাৰ হিমালয়ৰ পৰাহে ওলাইছে তো গ্ৰেটাৰ হিমালয়খন যদি নোহোৱাহেঁতেন আমাৰ কাৰণে আমাৰ ব্ৰহ্মপুত্ৰখন আমি নাপালোহেঁতেন হিমালয় নোহোৱাহেঁতেন আমি ইন্দাছ নাপালোহেঁতেন মানে এটা প্ৰব্লেম ফেচ কৰিলেহেঁতেন মেনকাইণ্ড অৰ্থাৎ মানৱ যোনটো আমাৰ প্ৰজাতি হয় ই কিমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হেঁতেন যদিহে হিমালয়খন নথকাহেঁতেন আৰু স্পেচিয়েলি যোনবোৰ ভাৰতীয় মানুহ তেওঁলোকৰ কাৰণেতো বহুত বেছি প্ৰব্লেম আমাৰ ফেচ কৰিবলগীয়া হ'লহেঁতেন যদিহে হিমালয়খন নহাহেঁতেন ইয়াৰে পৰা যোনখিনি ঠাণ্ডা বতাহ বৈ যায় সেইখিনি হিমালয়তে খুন্দা খাই কিনে ঘূৰি আহে বা চেন্ট্ৰেল এছিয়াৰ পৰা যোনখিনি একেবাৰে চেঁচা ঠাণ্ডা বতাহ আহে সেইখিনিক হিমালয়ে ৰখাই থৈ দিছে হয়নে নহয় নহলে গোটেই ভাৰতত বৰফ কৰি পেলালেহেঁতেন গোটেই ভাৰতবৰ্ষখন যদি আজিও আমি ইমান ধুনীয়াকৈ আমি যদি চলা ফুৰা কৰি আছো তাৰ কাৰণটো হিমালয়ে হয় চেন্ট্ৰেল এছিয়াৰ পৰা অহা ঠাণ্ডা বতাহজাকো কি কৰে ভাৰতত সোমাবলৈ নিদিয়ে ঠিক আছে গ্ৰেটাৰ হিমালয়ৰ পৰা বহুতবোৰ নদীও ওলাইছে ইয়াতে তোমালোকে এটা কথা আৰু মন কৰিব লাগিব যে ইয়াৰে ভিতৰত
মাউণ্ট কেলাশ যাৰ বিষয়ে আমি সকলোৱে শুনিছো, এনেকুৱা কোনো ল'ৰা কোনো ছোৱালী নাই যে মাউণ্ট কেলাশৰ বিষয়ে শুনা নাই। আৰু বহুতবোৰ ল'ৰা ছোৱালীৰ এটা এইটো আধ্যাত্মিকতাৰ ফালৰ পৰাও এটা ইয়াৰ লগত জড়িত হৈ আছে। বহুতবোৰ মানুহে এইটো কথা ভাবে যে মাউণ্ট কেলাশত মহাদেৱৰ বসবাস আছে। ভাবিবৰ এইবোৰ প্ৰয়োজন নাই, এইটো সত্য হয়। ঠিক আছে, ভাবিবলগীয়া কথা সেইবোৰৰ যোনবোৰত ডাউট থাকে, ইয়াত ডাউট নালাগিবা, এয়া মহাদেৱৰে ঘৰ হয়। ঠিক আছে, মাউণ্ট কেলাশ, গতিকে ভাবি চিন্তি একো লাভ নাই। মাউণ্ট কেলাশত কিন্তু এতিয়া এটা কথা কোৱা যায় যে মাউণ্ট কেলাশত কোনো মানুহ কি কৰিব নোৱাৰে, তেওঁ যাব নোৱাৰে। ইভেন তোমালোকে যদি মাউণ্ট এভাৰেষ্টলৈকেও মানুহ গৈছে, আমি জানো এইটো হয় নে নহয়? মাউণ্ট এভাৰেষ্টত বহুত মানুহ গৈছে, ঠিক আছে, কিন্তু মাউণ্ট কেলাশত আজিলৈকে কোনো মানুহ যাব পৰা নাই। যদি আমি এভাৰেষ্ট এলিভেশ্যনটো চাওঁ, হাইটটো চাওঁ, তেনেহলে মাউণ্ট কেলাশৰ যোনটো উচ্চতা নহয়, সেইটো মাউণ্ট এভাৰেষ্টতকৈ কম হয়। মাউণ্ট কেলাশৰ 5000 সামথিং হয়, আৰু মাউণ্ট এভাৰেষ্টৰ আমি জানো তোমালোকৰ 8448 মিটাৰ হয়। মাউণ্ট কেলাশত কিয় যাব পৰা নাই, তাৰ কাৰণটো হৈছে চোৱা, ইয়াত এনেকুৱা নহয় যে মহাদেৱে আহিবলৈ মানা কৰিছে বা মহাদেৱে আহিব নিদিয়ে, তেনেকুৱা একো কথা নাই। মাউণ্ট কেলাশখন আছে তোমালোকৰ চাইনাৰ আণ্ডাৰত, অৰ্থাৎ তিব্বতত আছে। এই তিব্বতখন আমি জানো তোমালোকৰ 1958 পৰা চাইনাই কৰি থৈ দিছে। তো চাইনাই মাউণ্ট কেলাশত কাকোৱে আজিলৈকে উঠাৰ পাৰ্মিশ্যনে দিয়া নাই। কিয়? কাৰণ ইয়াত জানে যে ইয়াত যে ধৰ্মৰ লগত জড়িত হৈ আছে ভাৰতৰ, আৰু ভাৰতৰ মানুহ ধৰ্মৰ কাৰণে পাগল। ঠিক আছে, ভাৰতত বসবাস কৰা প্ৰত্যেকজন মানুহ ধৰ্মৰ নামত পাগল, সি কি কৰি পেলাব পাৰে। তো ইয়াত ভয় খাই যায় চাইনাই। তো চাইনাই ইয়াত বেন লগাই দিছে যে কোনো মানুহ যাব নোৱাৰে। যদি চাইনাই সেই বেনটো আঁতৰাই দিয়ে ভৱিষ্যতে, তেনেহলে হয়তো মাউণ্ট কেলাশতো কোনোবা মানুহ যাব পাৰিব। কিন্তু চাইনাৰ ওচৰত ইয়াৰ কন্ট্ৰল আছে, ভাৰতৰ ওচৰত কন্ট্ৰল নাই ইয়াৰ। ঠিক আছে, তো ইয়াৰে মাউণ্ট কেলাশৰ তলতে কি আছে তোমালোকৰ মানসৰোবৰ লেক আছে। ঠিক আছে, এইটো কি হয়, মানসৰোবৰ এটা লেক হৈছে, আৰু এই লেকটোতে এটা গ্লেচিয়াৰ আছে। এই লেকটোৰ ওচৰতে এটা গ্লেচিয়াৰ আছে, যাৰ নাম হৈছে টেমা ইউংটাং গ্লেচিয়াৰ। এই টেমা ইউংটাং গ্লেচিয়াৰৰ পৰা এখন নদী বৈ আহিছে, এই নদীখনৰ নাম হৈছে ইয়াৰলুক চাংপু। এই নদীখনে তোমালোকৰ মানসৰোবৰৰ পৰা টেমা ইউংটাং গ্লেচিয়াৰৰ পৰা হৈ কিনে এই আমচি গ্লেচিয়াৰৰ পৰাও পাৰ হৈছে, তাৰপিছত অৰুণাচল প্ৰদেশত সোমাইছে, ইয়াং নাম লৈছে। আৰু এই নদীখনে তোমালোকৰ অৰুণাচল প্ৰদেশৰ পিছত আকৌ সোমাইছে, অসমত সোমাইছে, আৰু বৰ্তমান অসমৰ আমি লাইফ লাইন বুলি ক'লেও ভুল নহব, যাক আমি জানো ব্ৰহ্মপুত্ৰ বুলি। ঠিক আছে, ব্ৰহ্মপুত্ৰ আমাৰ এতিয়া আমাৰ অসমখন যদি আমি জানো লুইতৰ পাৰৰ ডেকা গাভৰুৰ কাহিনী আমি ডাঙৰ নহয় নে নহয়, এই ব্ৰহ্মপুত্ৰৰে কাহিনী হয়। তো ব্ৰহ্মপুত্ৰ ক'ৰ পৰা ওলাইছে? এই মানসৰোবৰ লেকৰ পৰাই ওলাইছে। মানসৰোবৰ লেকৰ ওচৰতে টেমা ইউংটাং গ্লেচিয়াৰ আছে, তাৰ পৰা ওলাইছে। আৰু এই মানসৰোবৰ লেকটো তোমালোকৰ মাউণ্ট কেলাশৰ তলতে আছে একেবাৰে। ঠিক আছে, তো এইখিনি আমি চালো কি কি নদী ওলাইছে, ব্ৰহ্মপুত্ৰখন ক'ৰ পৰা ওলাইছে, ইন্দাছ ৰিভাৰখন ক'ৰ পৰা ওলাইছে, মানসৰোবৰ লেকৰ পৰাই ওলাইছে তোমালোকৰ ইন্দাছ ৰিভাৰখন। গংগা নদীখন ওলোৱা নাই কিন্তু। ঠিক আছে, গংগা নদীখন বেলেগৰ পৰা ওলাইছে। এইখিনি আমি চাম গংগা নদীখন এতিয়া ক'ৰ পৰা ওলাইছে। চোৱা, এইখন হৈছে তোমালোকৰ কি গ্ৰেটাৰ হিমালয়, বা এক কি বুলি কোৱা তোমালোকে হিমাদ্ৰী বুলি ক'ব পাৰা। ঠিক আছে, ইয়াক হিমেৰে আৱৰি আছে, বৰফেৰে আৱৰি আছে গ্ৰেটাৰ হিমালয়ৰ বেছিভাগ পৰ্যনকে। তো ইয়াৰ আৰম্ভণি ক'ৰ পৰা হৈছে? ইয়াৰ আৰম্ভণি হৈছে নাংগা পৰ্বতৰ পৰা। ঠিক আছে, নাংগা পৰ্বতৰ পৰা আৰম্ভণি হৈ কিনে গোটেই ভাৰতত নহয়, ভাৰতৰ পৰা বিস্তৃত হৈ গৈছে। তোমালোকৰ most ইয়াৰ ইম্পৰ্টেণ্ট মনত থব লাগিব উত্তৰাখণ্ডৰ কথা। উত্তৰাখণ্ডত তিনিখন পৰ্বত শৃংখলা আছে, আটাইতকৈ ইম্পৰ্টেণ্ট, আটাইতকৈ প্ৰথমটো হৈছে মন্দাৰ পুঞ্জ। ঠিক আছে, ইয়াক তোমালোকে এনেকেও মনত কৰিব পাৰিবা, মন্দাৰৰ কি হয়, পুঞ্জ মানে নেগুৰ, আমি জানো হয় নে নহয়? তো ইয়াৰ নামবোৰ বৰ ডেঞ্জাৰ ডেঞ্জাৰ। তো এফালে আছে তোমালোকৰ নাংগা পৰ্বত, অসমীয়াত যদি কোৱা নমদা পৰ্বত। ঠিক আছে, সেইখন পাকিস্তানত আছে বাৰু, আমাৰ ইয়াত নাই। ভাৰতত কি আছে তোমালোকৰ উত্তৰাখণ্ডৰ ওচৰত আছে তোমালোকৰ আন্ধাৰ পুঞ্জ আছে। তাৰ পিছত কি আছে? তাৰ পিছত আছে কামেং। আৰু তাৰ পিছত কি আছে? তাৰ পিছত আছে তোমালোকৰ নন্দা দেৱী, অলপ আগতে কৈছিলো নন্দা দেৱী ক'ত আছে? ইয়াতে উত্তৰাখণ্ডতে আছে। আৰু নন্দা দেৱী ভাৰতৰ ভিতৰত, অৰ্থাৎ এই ভাৰতৰ গোটেই জিঅগ্ৰাফিকেল এৰিয়াটোৰ ভিতৰত নন্দা দেৱী আটাইতকৈ উচ্চ শৃংগ হয়। বহুতে কাঞ্চনজংঘা বুলি ভাবে। কাঞ্চনজংঘা ভাৰততো আছে, আৰু অকনমান ই কি কৰিছে, নেপালতো আছে। সম্পূৰ্ণৰূপে ভাৰতত নাই, এইটো আমি জানো। এইটোখন ভাৰততো আছে, পাকিস্তানতো আছে অলপ। কিন্তু নন্দা দেৱী যদি কওঁ নহয়, নন্দা দেৱীখন কেৱল মাত্ৰ ভাৰততহে আছে। ভাৰতৰ বাহিৰত ই কোনো দেশৰ লগত দেশত যোৱা নাই নন্দা দেৱী। তো যদি পৰীক্ষাত আহে যে কেৱল মাত্ৰ ভাৰতৰ ভিতৰত
আটাইতকৈ উচ্চ শৃংগ তেনেহলে সেইটো হব নন্দা দেৱী। কিন্তু ইয়াৰ আগত কি আছে, ইয়াৰ আগত আছে তোমালোকৰ বান্দাৰপুৰ আৰু কামেট। আৰু বান্দাৰপুৰ আৰু কামেটৰ মাজৰ পৰা দুটা গ্লেচিয়াৰ ওলাইছে তোমালোকে যদি চোৱা। ইয়াতে এটা হৈছে তোমালোকৰ কি, এটা হৈছে গংগোত্ৰী গ্লেচিয়াৰ, বহুত ইম্পৰ্টেন্ট, ঠিক আছে। গংগোত্ৰী গ্লেচিয়াৰ, এই গংগোত্ৰী গ্লেচিয়াৰৰ পৰাই তোমালোকৰ কি ওলাইছে, ইয়াৰ পৰাই ওলাইছে তোমালোকৰ ভাগীৰথী নদী এখন। ভাগীৰথী নদীখন তাৰপিছত অলকানন্দাত গৈছে, অলকানন্দাৰ লগত মিক্স হৈছে, আমি জানো প্ৰয়াগ বুলি, ঠিক আছে। তো তাৰপিছত এই কি নাম লৈছে, গংগা নাম লৈছে। এইখিনি গংগা ৰিভাৰ, আমি যেতিয়া ৰিভাৰ চিষ্টেমবোৰ কৰিম তেতিয়া আমি ব্ৰহ্মপুত্ৰ গংগা এই সকলো কিছু বস্তু আমি আৰু ভালকৈ আলোচনা কৰিম। এতিয়া কেৱল আমি কিয়নো হিমালয় পঢ়ি আছো, ঠিক আছে। তো হিমালয়ত আমি নদীৰ বিষয়ে পঢ়ি আছো, কিন্তু নদীৰ চেপ্টাৰ নহয় এইটো। তো আমি ইয়াত কি কৰিম, ওপৰে ওপৰে নদীখিনি চাম। তো গংগোত্ৰী গ্লেচিয়াৰৰ পৰা তোমালোকৰ ওলাইছে ভাগীৰথী, আৰু কি গৈ কিনে ইলাহাবাদত তোমালোকৰ প্ৰয়াগ, ৰাজ প্ৰয়াগত মিক্স হৈছে, তাৰপিছত কি গংগা নাম হৈছে, তাৰপিছত তোমালোকৰ কি হৈছে ৱেষ্ট বেংগল হৈ কিনে আহি কিনে ইয়াত ডিষ্ট্ৰিবিউটৰী হৈছে। এইখিনি সকলো তোমালোকৰ ৰিভাৰ চিষ্টেমত আমি পঢ়িম, ঠিক আছে। ইয়াৰ মাজতে আৰু এটা গ্লেচিয়াৰ আছে, কি সেইটো হৈছে যমুনোত্ৰী গ্লেচিয়াৰ। যমুনোত্ৰী গ্লেচিয়াৰৰ পৰা কি ওলাইছে, যমুনা নদীখন ওলাইছে। মনত ৰবা, যমুনা নদীখন গংগা নদীৰ উপনদী হয়, অৰ্থাৎ ট্ৰিবিউটাৰী হয় তোমালোকৰ যমুনা নদীখন, ঠিক আছে। গংগাৰ ট্ৰিবিউটাৰী হয়। ইয়াৰ মাজতে বান্দাৰপুৰ আৰু কামেটৰ মাজত, বান্দাৰপুৰ আৰু কামেটৰ মাজত আৰু তোমালোকৰ ধাৰ্মিক স্থল আছে, বহুত ইম্পৰ্টেন্ট। এটা হৈছে বদ্ৰীনাথ, এটা হৈছে কেদাৰনাথ। কেদাৰনাথ যোৱাৰ এটা গুৰু আছে, আৰু তোমালোকেও যোৱা। তো এইটো ক'ত আছে তোমালোকৰ, বান্দাৰপুৰ আৰু কামেটৰ মাজতে আছে, ঠিক আছে। মনত ৰখা, ইয়াত কি আছে তোমালোকৰ, বান্দাৰপুৰ আৰু কামেটৰ মাজত কি আছে, তেনেহলে বদ্ৰীনাথ আৰু কেদাৰনাথ, যোনটো তোমালোকৰ তীৰ্থস্থল হয় হিন্দু ধৰ্মৰ ফালৰ পৰা, ঠিক আছে। বদ্ৰীনাথ আৰু কেদাৰনাথ, আৰু ইয়াৰ লগতে বহুতবোৰ মাইথলজিকেল ষ্টৰী জড়িত হৈ আছে। এইবোৰ তোমালোকৰ মহাদেৱৰে অংশ হয়, ঠিক আছে। তোমালোকৰ হিমালয় এখন মহাদেৱৰ বুলিয়ে ভাবিছো, মহাদেৱৰ ঘৰে হয় এখন। মাউণ্ট গেলান মহাদেৱৰে হয়। তোমালোকে যদি চোৱা বান্দাৰপুৰ আৰু কামেটৰ মাজত কি আছে, তোমালোকৰ কেদাৰনাথ, বদ্ৰীনাথ মহাদেৱৰে হয়, এইবোৰ হয় নে নাই। এফালে চাবলৈ গ'লেতো গোটেই পৃথিৱীখন, গোটেই চলাৰ চিষ্টেমটো, গোটেই গেলেক্সিটো, গোটেই ইউনিভাৰ্চখন মহাদেৱৰে হয়। কিয়নো আমি মানুহ হয়, আমাৰ লগতো কেতিয়াবা থাকে। তো তেখেতৰতো সকলোতে আছে, হয় নে নাই। তেখেতৰ কোনো ধৰণৰ এনেকুৱা নহয় যে তেখেত কেৱল এটা জেগাত বহি আছে, তোমাৰ ভিতৰতো আছে, মোৰ ভিতৰতো আছে। গতিকে এই গোটেই হিমালয়খন যদি চাবলৈ যাওঁ আমি, এয়া মহাদেৱৰে ঘৰ হয়। তো ইয়াতে তুমি মাউণ্ট কৈলাশ পাবা, ইয়াতে গংগোত্ৰী গ্লেচিয়াৰ, বদ্ৰীনাথ, কেদাৰনাথ। তো ইম্পৰ্টেন্ট পৰীক্ষাত কি প্ৰশ্ন আহে, মহাদেৱৰ ঘৰ নাহে পৰীক্ষাত প্ৰশ্ন, ঠিক আছে। পৰীক্ষাত প্ৰশ্ন আহিব তোমালোকৰ বান্দাৰপুৰ আৰু কামেটৰ মাজত কোনটো তীৰ্থস্থল আছে, কোৱা, তাত অপশ্যন দি দিব। তো মনত ৰখা, তাত বদ্ৰীনাথ আৰু কেদাৰনাথ এই দুইটাই পোৱা যায়। তাৰ পিছত আছে নন্দা দেৱী। আচ্ছা, তাৰ পিছত হিমালয় এখন ক'ত গৈছে, ভাৰতৰ বাহিৰলৈ গুচি গৈছে, অৰ্থাৎ নেপালত গৈছে। আৰু নেপালত আটাইতকৈ ইম্পৰ্টেন্ট তোমালোকে মনত থব লাগিব, ইয়াত নেপালত বহুতে কেৱল মাত্ৰ মাউণ্ট এভাৰেষ্ট মনত থৈ দিয়ে, যে মাউণ্ট এভাৰেষ্ট কি হয় তোমালোকৰ আটাইতকৈ উচ্চ শৃংগ, সেইটো মনত থলে নহব। তাৰ লগতে আৰু বহুতবোৰ ইম্পৰ্টেন্ট শৃংগ অৰ্থাৎ মাউণ্টেইন ৰেঞ্জ আছে, যিবোৰ কি হয়, ৰেঞ্জে হয়, ঠিক আছে। ৰেঞ্জ মানে কি, ৰেঞ্জ মানে চিম্পল, তোমাৰ এইবোৰ কি হৈছে, এইবোৰ কি হৈছে তোমালোকৰ ৰেঞ্জে হয়। এইবোৰ কি হয়, এইবোৰ মাউণ্টেইন ৰেঞ্জ হয়, ঠিক আছে। এটাৰ পিছত এটা পিক কি হয়, এইখিনি হৈছে পিক, কি হৈছে পিক। তো এইটো মাউণ্টেইন ৰেঞ্জ হয়, হিমালয়ৰ গ্ৰেটাৰ হিমালয়ৰ মাউণ্টেইন ৰেঞ্জ হয়। আটাইতকৈ প্ৰথমে কোনটো আছে, ধৌলাগিৰি। নেপালত আটাইতকৈ প্ৰথমে আমি কি পাম, ধৌলাগিৰি। পৰীক্ষাত কেতিয়াবা APSC কেতিয়াবা চিটুৱেশ্যন সুধি দিয়ে, তোমাক ষ্টেটমেন্ট বেছড কুৱেশ্যন দি দিব APSC। তো APSC ৰ কুৱেশ্যন যিবোৰে কাটে নহয়, বহুত ক্ৰিয়েটিভ মাইণ্ডেড হয়। তো তোমালোকে গোটেইখিনি বস্তুৱে জানিব লাগিব, এনেকুৱা নহয় যে মই কেৱল মাউণ্ট এভাৰেষ্টৰ বিষয়ে জানিলে হৈ যাব। APSC যিকোনো কুৱেশ্যন জানি দিব। ইয়াতে চোৱা, তোমালোকে নেপালত আটাইতকৈ প্ৰথমে কি কৈছে, ধৌলাগিৰি কৈছে। তাৰ পিছত কি আহিছে, A ফৰ আন্নাপূৰ্ণা, ঠিক আছে। আন্নাপূৰ্ণা হৈছে নেপালতে আছে, আন্নাপূৰ্ণা আছে। তাৰ পিছত আছে তোমালোকৰ মেঘালু আছে, ঠিক আছে। মেঘালু পৰ্বত শৃংখলাৰ পিছত আছে গৌৰী শংকৰ আছে, চব নেপালৰ হয় এইখিনি। গৌৰী শংকৰ আছে, তাৰ পিছত আছে চয়ু। এইবোৰ নাম মনত থোৱাটো বৰ সহজ নাম, ফানি ষ্টাইলতো মনত থব পাৰা। তাৰ পিছত আছে তোমালোকৰ বহুত ইম্পৰ্টেন্ট মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্টখন চয়ুৰ লগতে লাগি আছে, ঠিক আছে। চয়ুৰ লগতে মাউণ্ট এভাৰেষ্ট লাগি আছে। আৰু তাৰ পিছতে ই আকৌ কি হৈছে, আকৌ এই ভাৰতত আমাৰ নৰ্থ ইষ্টত সোমাইছে, ঠিক আছে। অৰ্থাৎ নৰ্থ ইষ্টত কি আছে আমাৰ
অৰুণাচল প্ৰদেশৰ ফালে অৰুণাচল মানে তুমি যদি নৰ্থ ইষ্টৰ মেপখন চোৱা ওপৰত কি আছে অৰুণাচল আছে হয় নে নহয় তলত পাবা তোমালোকে ত্ৰিপুৰা মিজোৰাম পাবা অসমখন মাজত আছে কি কৈছে তোমালোকৰ মই আকৌ কৈছো হিমালয়খন গোটেই নৰ্থ ইষ্টৰ গোটেই 7খন ৰাজ্য অৰ্থাৎ 7 সিস্টাৰ প্লাস 1 ব্ৰাদাৰ ছিকিমতো আছে ঠিক আছে ভাৰতৰ 13খন ৰাজ্যৰ ই বিস্তৃত হৈ আছে তাৰে 8খনটো তোমালোকৰ নৰ্থ ইষ্টতে পাই যাবা 8খন নৰ্থ ইষ্টৰ ৰাজ্য এখন ছিকিম বাকী 5খন তোমালোকৰ উত্তৰাখণ্ড লাডাখ কাশ্মীৰ এনেকৈ তোমালোকৰ বিয়পি আছে ঠিক আছে তো ইয়াৰ ৱেষ্ট বেংগলত আছে ঠিক আছে ৱেষ্ট বেংগল ছিকিম এনেকৈ 13খন হৈ গ'ল তো তোমালোকে এনেকে চাব পাৰা ইয়াত কি হৈছে এই নেপালৰ যোনখিনি পৰ্বত শৃংগ এইখিনি বহুত ইম্পৰ্টেন্ট হয় সিকুৱেন্সত ফুটি দিয়ে কেতিয়াবা ধুলাগিৰি আন্নাপূৰ্ণা মেঘালয় গৌৰচাম মাউণ্ট এভাৰেষ্ট ঠিক আছে আৰু কি যেতিয়া অৰুণাচল প্ৰদেশত আহিছে অৰুণাচল প্ৰদেশত কি নাম লৈছে নামচা বাৰুৱা আৰু নামচা বাৰুৱাৰ পৰা ই কি লৈছে এটা ইউটাৰ্ণ লৈছে ইউটাৰ্ণ লৈ কিনে ক'ত আহিছে তোমাৰ বংগোপসাগৰ বা আমি জানো বে অফ বেংগল বুলি বে অফ বেংগলত আহি কিনে কি কৰিছে বে অফ বেংগলতো অকণমান উঠিছে ঠিক আছে উঠি কিনে কি নাম লৈছে তোমালোকৰ আন্দামান এণ্ড নিকোবাৰ ঠিক আছে তাৰপিছত আন্দামান এণ্ড নিকোবাৰৰ পৰা ই গৈ কিনে ক'ত পৰিছে গৈ সম্পূৰ্ণকে গায়ব হৈ গৈছে অকণমান ম্যানমাৰৰ চাইডত অকণমান টাচ হৈ কিনে ই বে অফ বেংগলত গৈ কিনে সোমাই পৰিছে আৰম্ভণি হৈছে চোৱা ইয়াৰ পৰা পাকিস্তানৰ পৰা কিমান ডাঙৰ তোমালোকে নিজে মনত থব পাৰিবা ঠিক আছে তো ব্ৰহ্মপুত্ৰখনৰ কথা আমি চালো ইণ্টাৰখন ক'ৰ পৰা ওলাইছে ই হিমালয়ৰ পৰাই ওলাইছে ব্ৰহ্মপুত্ৰখন ক'ৰ পৰা ওলাইছে হিমালয়ৰ পৰাই ওলাইছে গংগাখন ক'ৰ পৰা ওলাইছে হিমালয়ৰ পৰাই ওলাইছে ঠিক আছে তো এই হিমালয়খন আমাৰ কাৰণে কি হয় এটা আমাৰ লাইফ লাইন হয় আমাৰ প্ৰত্যেকজন স্পেচিয়েলি ভাৰতত বসবাস কৰা মানুহৰ কাৰণে হিমালয়খন কি এটা লাইফ লাইন হয় আমি জানো ব্ৰহ্মপুত্ৰখন আমাৰ ওচৰত নাথাকিলেহেঁতেন আমি আজি খেতিয়ে কৰিব নোৱাৰিলোহেঁতেন হয় নে নহয় আজি অসমখন ইমান ধুনীয়া খেতিৰ কাৰণে ইমান ধুনীয়া পলসুৱা মাটি মাটি আছে কাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ কাৰণে আছে ঠিক আছে তো এইখিনি আজি তোমালোকৰ গ্ৰেটাৰ হিমালয় গ্ৰেটাৰ হিমালয়ৰ আৰু বহুত নাম আছে মহান হিমালয় বুলি কোৱা হয় ঠিক আছে ইয়াকে তোমালোকৰ হিমাদ্ৰী বুলিও কোৱা হয় নেক্সটটো আছে তোমালোকৰ মিডিল হিমালয়টো আমি চাম এতিয়া তো নেক্সটটো আমাৰ হৈছে মিডিল হিমালয়ৰ বহুত কেইটা নাম আছে ইয়াকে আমি হিমাচল বুলি জানো ইয়াকে আমি তোমালোকৰ লেখাৰ হিমালয় বুলি জানো আচ্ছা ইয়াক কিয় ইমান কেইটা নামেৰে নামকৰণ কৰা হৈছে কৰবাত ইয়াক মিডিল হিমালয় কোৱা হৈছে কৰবাত হিমাচল কোৱা হৈছে কৰবাত ইয়াক লেখাৰ হিমালয় কোৱা হৈছে তাৰ কাৰণটো হৈছে মিডিল হিমালয় এইকাৰণে কোৱা হৈছে কাৰণ ই লেখাৰ হিমালয় আৰু শিৱালিকৰ মাজত অৱস্থিত সেইকাৰণে ইয়াক মিডিল হিমালয় বুলি কোৱা হৈছে ইয়াক হিমাচল বুলি কোৱা হৈছে কাৰণ ইয়াৰ যোনটো মেইন পৰ্চনটো পাৰ হৈ গৈছে ক'ৰ পৰা হিমাচল প্ৰদেশৰ পৰাই পাৰ হৈ গৈছে গতিকে হিমাচল প্ৰদেশৰ নামতে হিমাচলো ৰখা হৈছে যাকে তোমালোকৰ নহয় হিমাচল নামটো আগতে আছিল হিমাচল নামটোৰ পৰাই এই ৰাজ্যখনৰ নাম হিমাচল প্ৰদেশ ৰখা গৈছে ঠিক আছে তো তাৰ পিছতে আছে তোমালোকৰ লেখাৰ হিমালয় বুলি ক'লে আমি এইকাৰণে কৈছো কাৰণ ই লেখাৰ হিমালয়ৰ তলত বসবাস কৰি আছে অৰ্থাৎ অৱস্থিত আছে ঠিক আছে লেখাৰ হিমালয়ত অৱস্থিত আছে ইয়াৰে যোনটো এলিভেশ্যন হৈছে এভাৰেজ এলিভেশ্যন অৰ্থাৎ এভাৰেজ যোনটো উচ্চতা সেইটো মনত থবা তোমালোকে ৩৫০০ মিটাৰৰ পৰা লৈ কিনে ৪৫০০ মিটাৰৰ মাজত আছে তো এইখিনি কি হৈছে ইয়াৰ মিডিল হিমালয়ৰ যোনটো এভাৰেজ এলিভেশ্যন হৈছে ঠিক আছে ট্ৰান্স হিমালয়ৰ যোনটো এভাৰেজ এলিভেশ্যন আমি জানো এইটো ৬০০০ মিটাৰ গ্ৰেটাৰ হিমালয়ৰ যোনটো তোমালোকৰ এভাৰেজ এলিভেশ্যন হৈছে এইটো হৈছে তোমালোকৰ ৬১০০ মিটাৰ আৰু মিডিল হিমালয়ৰ যোনটো এভাৰেজ এলিভেশ্যন হৈছে এইটো মনত থবা তোমালোকে ৩৫০০ মিটাৰৰ পৰা লৈ কিনে ৪৫০০ মিটাৰৰ মাজত অৱস্থিত ইয়াতে তোমালোকে যদি চোৱা এই যে মিডিল হিমালয় যিমানবোৰ ৰিজন আছে তোমালোকৰ মিডিল হিমালয়ৰ যিমানবোৰ অংশ আছে পাৰ্ট আছে এই সকলোবোৰ বস্তু তোমালোকৰ কিহৰ অংশ হয় বৰ ধুনীয়া ধুনীয়া romantic place পাবা তোমালোকে ইয়াতে তোমালোকে যদি চোৱা ৰোমেণ্টিক এনেকুৱা জেগা পাবা হিল ষ্টেচন বুলি আমি জানো য'ত তোমালোকৰ বৰষুণও বহুত বেছি নহয় ৰ'দো বেছি নহয় বহুত বেছি অৰ্থাৎ গৰমো বেছি নহয় বহুত আৰু ঠাণ্ডাও বেছি নহয় অৰ্থাৎ গ্ৰেটাৰ হিমালয়ৰ দৰে ইয়াত এনি টাইম বৰফ পৰি নাথাকে ঠিক আছে এয়া মিডিল হিমালয় হয় আৰু ইয়াতে তোমালোকে বহুত ধুনীয়া ধুনীয়া জেগা ফুৰিবলৈ যাব পাৰা যদি ভৱিষ্যততে চাকৰি পোৱা ঘৰ সংসাৰ কৰা তেনেহ'লে যাবা নিশ্চয় ফুৰিবলৈ ঠিক আছে ইয়াৰে ভিতৰত এখন আছে চিমলা মোৰতো বহুত ফেভৰেট হয় তো চিমলা তোমালোকেও যাব বহুত ধুনীয়া জেগা হয় চিমলাৰ পিছতে ৰাণীখেতো তোমালোকৰ মিডিল হিমালয়ৰ অংশই হয় ঠিক আছে মিডিল হিমালয়ত অৱস্থিত আছে বহুত ধুনীয়া এইবোৰ হানিমুন ডেষ্টিনেশ্যন বুলিও ক'ব পাৰা মছুৰী হৈ গ'ল ঠিক আছে মছুৰী নিশ্চয় তোমালোকে নাম শুনিছাই নামহে শুনিছা এতিয়া পঢ়া মানুহৰ জীৱনটো ফেজ আছে ঠিক আছে এটা সময় আছিল যেতিয়া আমি এইবোৰ বস্তুৰ এইবোৰ নাম শুনিছিলো এতিয়া তোমালোকে এটা ফেজ
যোনবোৰ এইবোৰ পঢ়ি আছা আৰু ভৱিষ্যতলৈ এটা পেজ আহিব য'ত তোমালোকে এইবোৰ জেগা প্ৰেক্টিকেলি এক্সপ্ল'ৰ কৰিবা ঠিক আছে কোনোবাই হয়তো চিমলা যাবা মানুহজনীক লৈ কোনোবাই মাচুৰি যাবা ঠিক আছে এইবোৰ চব মিডিল হিমালয়ৰে অংশ হয় মনত থবা আৰু নৈনিতাল উত্তৰাখণ্ডত আছে নৈনিতাল আমি জানো বহুত ধুনীয়া জেগা হয় যে এইবোৰ কি হয় তোমালোকৰ মিডিল হিমালয়ৰে অংশ হয় তাৰ পিছতে তোমালোকে দাৰ্জিলিংটো বহুত ধুনীয়া জেগা হয় তোমালোকৰ আমাৰ নৰ্থ ইষ্টতে আছে ঠিক আছে তো এইবোৰ জেগা কাৰ অংশ হয় এইবোৰ চব তোমালোকৰ মিডিল হিমালয়ৰ অংশ হয় এইবোৰ জেগাত তোমালোকে বহুত বেছি গৰম নোপোৱা বহুত বেছি ঠাণ্ডা নোপোৱা তোমালোকৰ পাহাৰ পৰ্বত এনি টাইম দেখা পাই থাকিবা বৰ ধুনীয়া ধুনীয়া ইয়াত স্থান আছে বহুত মিডিল হিমালয়তে তাৰ এইবোৰ জেগা এক্সপ্ল'ৰ কৰিবলৈ হ'লে ভালদৰে পঢ়িব লাগিব প্ৰথম কথা ঠিক আছে সো মিডিল হিমালয়ৰ কিছুমান ৰেঞ্জ আছে আমি চাওঁ তাৰে ভিতৰত এটা হৈছে পীৰ পাঞ্জাল ৰেঞ্জ মই তোমালোকক ট্ৰান্স হিমালয়ত এইটো কথা কৈছিলো ট্ৰান্স হিমালয়ত চাৰিটা অংশ আছে কি তোমালোকৰ কাৰাকোৰাম ৰেঞ্জ ট্ৰান্স হিমালয়ৰ অংশ হয় তাৰ পিছত আছে তোমালোকৰ লাডাখ ট্ৰান্স হিমালয়ৰ অংশ হয় জাস্কাৰ ট্ৰান্স হিমালয়ৰ অংশ হয় আৰু পীৰ পাঞ্জাল ট্ৰান্স হিমালয়ৰ অংশ বুলি মই কৈছিলো হয়নে সো পীৰ পাঞ্জালটো কিন্তু তোমালোকৰ ট্ৰান্স হিমালয়ৰ লগত সৃষ্টি হোৱা নাছিল ই সৃষ্টি হৈছিল কাৰ লগত তোমালোকৰ ই সৃষ্টি হৈছিল হিমালয়ৰ বাকী অংশবোৰৰ লগত গতিকে ইয়াক ভূগোলবিদসকলে ট্ৰান্স হিমালয়ৰ অংশ নকৰি কিনে কি কৰিছে ইয়াক মিডিল হিমালয়ত ৰাখিছে ঠিক আছে এইবোৰ কোনে কৰিছে আমি কৰা কাম নাই ভূগোলবিদসকলে কৰে ঠিক আছে তো ইয়াৰ পীৰ পাঞ্জাল ৰেঞ্জ আছে ধৌলাধাৰ ৰেঞ্জ আছে এইবোৰ কিহৰ অংশ হয় এইবোৰ চব তোমালোকৰ মিডিল হিমালয়ৰ অংশ হয় মিডিল হিমালয়ত কিছুমান তোমালোকে যদি চোৱা তেনেহ'লে passes আছে ঠিক আছে পাস মানে কি মাউন্টেন passes যত পাস মানে আমি কি বুঝো পাস মানে দুখন পাহাৰৰ মাজত কোন ৰাস্তা কাটি কিনে তোমালোকৰ বাইক চলাব পৰা গাড়ী চলাব পৰা যোনবোৰ ৰাস্তা আছে তাকে আমি পাস বুলি কওঁ হয় পাস মানে কি দুখন পাহাৰৰ মাজৰ ৰাস্তাটোৱে পাস তো ইয়াতে তোমালোকে যদি চোৱা পানিহাল পাস আছে পানিহাল পাস ক'ত আছে মিডিল হিমালয়ৰ অংশ হয় ৰহতাং পাস আছে এইবোৰ বহুত ফেমাস কিছুমান passes আছে ঠিক আছে পীৰ পাঞ্জাল passes আছে এইবোৰ ক'ত আছে তোমালোকৰ মিডিল হিমালয়ৰে অংশ হয় গতিকে মিডিল হিমালয়খন তোমালোকে এনেকৈ মনত কৰিব পাৰা যে আটাইতকৈ ধুনীয়া হিমালয় কোনখন হৈছে মিডিল হিমালয় কিন্তু কেৱল মিডিল হিমালয়তে নহয় ইয়াৰ ভিতৰত শিৱালিকো আছে শিৱালিকৰো এটা বহুত ইম্পৰ্টেণ্ট আমাৰ কি আছে হিমালয়ৰে অংশ হয় শিৱালিকৰে যদি চোৱা তেনেহ'লে আউটাৰ হিমালয়ও আমি কম এতিয়া ঠিক আছে ই তোমাৰ ক'ত পাৰ হৈ গৈছে এইপিনে পাৰ হৈ গৈছে হিমালয়ৰে তো নেক্সটটো আমি চাম তোমালোকৰ শিৱালিক ইয়াৰ পিছৰ পাৰ্টটোৱে হৈছে শিৱালিক অৰ্থাৎ ট্ৰান্স হিমালয় গ্ৰেটাৰ হিমালয় তাৰ পিছত মিডিল হিমালয়ৰ পিছত আমি কি কৰিম এতিয়া শিৱালিক আৰু এইটোৱে শিৱালিক হৈছে তোমালোকৰ যাক কি বুলি কোৱা যায় ফুটহিল অফ হিমালয়া বুলিও কোৱা যায় অৰ্থাৎ মই তোমালোকক আৰম্ভণিতে কৈছিলো আমাৰ হিমালয়াখন এনেকুৱা হয়নে নহয় হিমালয়াখন যদি চাবলৈ যাওঁ বেক চাইডটো কি হয় তাৰ ট্ৰান্স হিমালয় তাৰ আগত কি আছে গ্ৰেটাৰ হিমালয় তাৰ তলত কি আছে মিডিল হিমালয় আৰু ফুটহিলছ অফ হিমালয় বুলি ক'লে আমি কি জানো শিৱালিকক জানো অৰ্থাৎ তুমি যদি হিমালয় যদি তুমি বগাব বিচাৰিছা তেনেহ'লে তুমি ফুটহিলছ অফ হিমালয় অৰ্থাৎ শিৱালিক হৈয়ে তুমি যাব লাগিব এয়া তোমাৰ কাৰণে বাধ্যতামূলক ঠিক আছে ইয়াৰে আৰু বহুতো নাম আছে কেৱল ফুটহিলছ অফ হিমালয়া বুলি ক'লেই নহ'ব ইয়াকে বহুতে আউটাৰ হিমালয়া বুলিও কয় ঠিক আছে ইয়াকে আৰু তাতকৈ ইম্পৰ্টেণ্ট হৈছে বহুতবাৰ প্ৰশ্ন অহা দেখা গৈছে গভৰ্ণমেণ্ট এক্সামত যে চুৰিয়া হিল বুলি কাক কোৱা যায় হিমালয়ৰ কোনটো অংশক আমি চুৰিয়া হিল বুলি কওঁ তেনেহ'লে মনত ৰখা চুৰিয়া হিল কাক কোৱা যায় শিৱালিককে কোৱা যায় ঠিক আছে শিৱালিকক আউটাৰ হিমালয় চুৰিয়া হিল বা লোৱাৰ হিমালয় বুলিও আমি জানো আৰু লগতে এটা কথা আমি আৰু মনত পাওঁ স্ট্ৰেচেছ অফ শিৱা বুলিও আমি কাক জানো শিৱালিককে জানো অৰ্থাৎ শিৱালিক নামটো ক'ৰ পৰা আহিছে শিৱা নামটোৰ পৰাই উৎপত্তি হৈছে তো সেইকাৰণে আমি ইয়াক স্ট্ৰেচেছ অফ হিমালয়া বুলিও কওঁ লগতে ইয়াৰ এটা এভাৰেজ এলিভেশ্যন এটা আছে যোনটো আমি জানিব লাগে যোনটো 600 মিটাৰৰ পৰা লৈ কিনে তোমালোকৰ 2000 মিটাৰৰ ভিতৰত হয় এতিয়া ইয়াত তোমালোকে এটা কথা আৰু মন কৰিবলগীয়া যে মাউন্টেন আৰু হিলছৰ মাজত কি পাৰ্থক্য থাকে আমি সদায় এটা কথা মনত ৰাখবা মাউন্টেন আৰু হিলছৰ মাজত কি পাৰ্থক্য আছে যদিহে কোনোবা এটা ৰেঞ্জ ঠিক আছে তাৰ যদি ৰেঞ্জটো কি নহয় 1000 মিটাৰতকৈ এবভ নহয় তেনেহ'লে তাক আমি কি বুলি ক'ম তাক আমি ক'ম হিলছ বুলি ঠিক আছে 1000 মিটাৰতকৈ যদি তলত হয় অৰ্থাৎ 900 মিটাৰ 700 মিটাৰ 600 মিটাৰ 800 মিটাৰ এলিভেশ্যন তেনেহ'লে তাক আমি কি বুলি ক'ম হিলছ বুলি কওঁ আৰু তাৰ ওপৰত যদি আছে 1200 মিটাৰ 1500 মিটাৰ 2000 মিটাৰ সব মাউন্টেন হয় আমি যদি চাওঁ আউটাৰ হিমালয়ৰ বেছিভাগ অংশ কি হয় হিল হয় আমাৰ নৰ্থ ইষ্টতে যোৱা তোমালোকে বেছিভাগ ইয়াত কি দেখা পাওঁ আমি মাউন্টেনছ কম দেখা পাওঁ আৰু হিলছ বেছি দেখা পাওঁ হয় নে নহয় তো এইখিনি বস্তু তোমালোকে মনত ৰাখবা
তো ইয়াৰে শিৱালিকৰ আন বহুতো নাম আছে। ইয়াৰ এলিভেশ্যনটো মনত থবা বহুত ইম্পৰ্টেন্ট। 600 মিটাৰৰ পৰা লৈ কিনে 2000 মিটাৰলৈকে ইয়াৰ এভাৰেজ এলিভেশ্যন এটা আছে। ইয়াকে আমি আউটাৰ হিমালয় বুলি জানো, কুৰিয়া হিলছ বুলি জানো, লোৱাৰ হিমালয় বুলি জানো, ট্ৰেচেছ অফ শিৱা বুলি জানো, আৰু লগতে ফুটহিলছ অফ হিমালয়া বুলিও আমি কওঁ। ইয়াৰ লগতে এটা আৰু টাৰ্ম থাকে শিৱালিকৰ ভিতৰতে, সেইটো হৈছে দ্ৰোণ। বহুতবোৰ ল'ৰা ছোৱালীয়ে কনফিউজ হয় যে দ্ৰোণ মানেনো কি। দ্ৰোণ একো চিন্তা কৰিবলগীয়া নহয়, দ্ৰোণ বহুত ইজি হয়। চোৱা, দুখন পাহাৰৰ মাজত যদি ৰাস্তা বনাইছে অহা যোৱা কৰিবৰ কাৰণে, তাক আমি পাছেজ বুলি কওঁ, হয় না, মাউন্টেইন পাছেজ। অৰ্থাৎ দুখন পাহাৰৰ মাজত এটা ৰাস্তা বনাইছে, তাত তুমি বাইক চলাব পাৰা, গাড়ী চলাব পাৰা, এইবোৰ কি হয় তোমাৰ মাউন্টেইন পাছেজ হয়। আৰু ঠিক তেনেকৈ পাহাৰৰ মাজত, ঠিক আছে, এনেদৰে পাহাৰৰ মাজত যদি তোমালোকে গাঁও এখন বসতি কৰি যায়, ঠিক আছে, তাক আমি কি বুলি কওঁ, তাক আমি দ্ৰোণ বুলি কওঁ। যদিহে এনেদৰে, আৰু শিৱালিকবোৰ এনেদৰে আছে তোমালোকৰ কণ্টিনিউৱাছ ফৰ্মত নাই। মিডিল হিমালয় তোমালোকৰ কিছুমান অংশ এনেকৈ আছে। গ্ৰেটাৰ হিমালয়া কণ্টিনিউৱাছ ফৰ্মত আছে কিন্তু, ঠিক আছে, শিৱালিক কণ্টিনিউৱাছ ফৰ্মত নাই। ইয়াৰে মাজে মাজে কি হৈছে, কৰবাত পাছেজ বনাই দিছে, কৰবাত একেবাৰে এখন গাঁৱে তোমাৰ নিৰ্মাণ কৰি দিছে, আৰু সেই গাঁওবোৰ কেতিয়াবা গৈ গৈ কি হয়, মানে ডেভেলপ হৈ যায়গৈ। যেনেকৈ এখন গাঁও ডেভেলপ হৈ কিনে আজি ইমান ধুনীয়া এখন ৰাজ্য হলগে, সেইখন হৈছে দেহৰাদুন। ঠিক আছে, এই দেহৰাদুনো কি হয়, দুখন পাহাৰৰ মাজতে অৱস্থিত। দেহৰাদুন ৰাজ্য নহয়, সৰি, উত্তৰাখণ্ডৰ ৰাজধানী হয়। ঠিক আছে, তো ইয়াৰ মাজতে তোমালোকৰ বিভিন্ন ধৰণৰ গাঁও আছে। তো দেহৰাদুনো এনেকুৱা এখন তোমালোকৰ আজি বহুত ডেভেলপ হয় দেহৰাদুন, ঠিক আছে, বহুত ডেভেলপ হয়। কিন্তু ইও তোমালোকৰ কি হয়, ধুনে হয়। অৰ্থাৎ দুখন পাহাৰৰ মাজতে এটা সময়ত গাঁও বনাইছিল, আজি ডেভেলপ হৈ ইমানেই ডেভেলপ হলগে যে ই তোমাৰ উত্তৰাখণ্ডৰ ৰাজধানী পাতি দিলে। বাৰু যি কি নহওক, তো হিমালয় যদি আমি চাওঁ, তেনেহলে 5খন দেশত হিমালয়া বিয়পি আছে। মনত থবা, দেশ কেইখন বহুত ইম্পৰ্টেন্ট হয়। ইণ্ডিয়া, নেপাল, ভূটান, চাইনা, পাকিস্তান, এই কেইখন দেশত কি আছে, তোমালোকৰ হিমালয় বিয়পি আছে। আৰু ভাৰতৰ ভিতৰত যদি আমি কথা কওঁ, তেনেহলে ভাৰতৰ ভিতৰত কি 13খন ৰাজ্যত বিস্তৃত হৈ আছে। 13খন ৰাজ্যৰ ভিতৰত 8খন ৰাজ্যটো বৰ ইজি, আমি মনত থাকিলেই হ'ল, হয় নে নহয়। 8খন মানে নৰ্থ ইষ্টৰ 8খন ৰাজ্য, 8 ধনী বুলি আমি তাক জানো, +1 ব্ৰাদাৰ, সৰি, ছিকিম। ঠিক আছে, এই গোটেইখনতে কি আছে তোমালোকৰ, এই গোটেইখিনি ৰাজ্যতে, অৰ্থাৎ অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, এই মেঘালয়, ত্ৰিপুৰা, ঠিক আছে, তাৰ পিছতে তোমালোকৰ মিজোৰাম, এই সকলোবোৰত ক'ত আছে, ছিকিম, ঠিক আছে, এইবোৰ ক'ত আছে তোমালোক গোটেইবোৰতে তোমালোকে হিমালয় পাবা। এনেকুৱা নহয় যে কোনোবা এখন ৰাজ্য পাছ কৰি গৈছে, গোটেইখিনিতে তুমি কি পাবা, হিমালয় অংশ পাবাই। আমি মনত ৰাখিব লাগে কেৱল মাত্ৰ 5খন ৰাজ্যৰ কথা: জম্মু কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু ৱেষ্ট বেংগল। ঠিক আছে, এই 5খন যদি মনত থাকে, তেনেহলে বাকী 8খন এনেও মনত থাকিব। গতিকে কেইখন ৰাজ্যৰ মাজেৰে হিমালয় পাৰ হৈ গৈছে, হিমালয় পাৰ হৈ গৈছে তোমালোকৰ 8খন নৰ্থ ইষ্ট প্লাছ 5খন, অৰ্থাৎ 13খন ৰাজ্যৰ মাজেৰে। দেশ যদি আমি কবলৈ যাওঁ, তেনেহলে 5খন দেশতেই পাৰ হৈ গৈছে। পৰ্বত আৰু পাহাৰৰ মাজত পাৰ্থক্যটো আমি চালো, অৰ্থাৎ মাউন্টেইন আৰু হিলছৰ মাজত পাৰ্থক্যটো আমি চালো। ঠিক আছে, ইয়াৰ এলিভেশ্যনটো চালো আমি শিৱালিকৰ, আৰু শিৱালিকৰ আন আন নামখিনিও আমি চালো। গতিকে এই ভিডিঅ'টোত আমি গোটেই হিমালয়ৰ যিমানখিনি টপিক আছে, ট্ৰান্স হিমালয়, গ্ৰেটাৰ হিমালয়, মিডিল হিমালয় আৰু শিৱালিক, গোটেইখিনি আমি কভাৰ কৰিবলৈ চেষ্টা কৰিছো এটা ভিডিঅ'ৰ মাধ্যমেৰে। যদিহে তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, যদিহে বুজি পাইছা, তেনেহলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, আৰু লগতে শ্বেয়াৰ কৰিবলৈ, লাইক কৰিবলৈ নাপাহৰিবা। ঠিক আছে, আজি এই ক্লাছটো আমি ইয়াতে সমাপ্ত কৰিম, কাৰণ হিমালয় সম্পূৰ্ণৰূপে আমি চেষ্টা কৰিছিলো। ঠিক আছে, হিমালয় কভাৰ কৰিছো আমি সকলোখিনি বস্তুৱে, তথাপিও কিবা এটা বস্তু, কিবা কিছুমান বস্তু বাদ পৰি যাব পাৰে। ঠিক আছে, যদি তোমালোকৰ নলেজত আৰু কিবা বস্তু আছে, কমেন্ট বক্সত নিশ্চয় জনাবা। তেতিয়ালৈকে আমি এই ক্লাছটো সমাপ্ত কৰিছো, আকৌ লগ পাম জিঅগ্ৰাফীৰ নেক্সট ক্লাছত। তেতিয়ালৈকে মই মনোজ বৰ্মনে বিদায় লৈছো। থেংক ইউ so much, আৰু লগ পাম নেক্সট ক্লাছত। ঠিক আছে, জয় হিন্দ, জয় আই অসম, ধন্যবাদ।